গ্ৰন্থৰ অন্তৰ পাছত ভাগৱত শাস্ত্ৰত আৰম্ভ হৈছে ভাগৱতৰ চতুৰ্থ স্কন্ধ ভগৱন্তৰ বাংময় মূৰ্তি হল ভাগৱত মূৰ্তি কেই প্ৰকাৰৰ মূৰ্তি তিনি প্ৰকাৰৰ এবিধ মূৰ্তি হল মিন্ময় মিন্ময় মানে হল মাটি এবিধ মূৰ্তি হল চিন্ময় চিন্ময় মানে হল আত্মাৰ আৰু এবিধ মূৰ্তি হল বাংময় বাংময় মানে হল বাক্যৰ এই তিনিবিধ মূৰ্তিৰ ভিতৰত কলি পজাৰ কাৰণে জগতৰ হৰিয়ে যিটো মূৰ্তি উপাসনা কৰিবৰ কাৰণে আমাক আনি দিলে সেই মূৰ্তিটোৰ নাম হল বাংময় বাংময় মানে বাক্যৰ ৰূপ অমৃত ৰূপ এইটো কাৰণে ভগৱন্তৰ বাংময় মূৰ্তি হল ভাগৱত আমি আজি ভগৱন্তৰ কি মূৰ্তি উপাসনা কৰিছো নিৰ্গুণ মূৰ্তি কিন্তু নিৰ্গুণ মূৰ্তিৰ এটা ৰূপ হল কি বাংময় মূৰ্তি দিব দিব ৰব অকমান ধৈৰ্য ধৰিব লাগিব নহয় জানো পটককে কৰিব এনেকুৱাই এই আহিছে এই বাংময় মূৰ্তি ভাগৱতত জগতৰ হৰিৰ দ্বাদশটা অংগ বিৰাজমান হৈ ভগৱন্ত হৈছে ভাগৱত মূৰ্তি প্ৰথম দ্বিতীয় স্কন্ধে চৰণৰ উদয় ভগৱন্তৰ বাংময় মূৰ্তি ভাগৱতৰ বামপদ আৰু সোঁপদ হল প্ৰথম আৰু দ্বিতীয় স্কন্ধ দুটি তৃতীয় চতুৰ্থে যাৰ হয় উৰুদয় তৃতীয় স্কন্ধত আৰু চতুৰ্থ স্কন্ধটো হল কি ভাগৱত ভগৱন্তৰ বাম আৰু সোঁ উৰুদয় এতিয়া আমাৰ আজি পাঠ হৈছে কি চতুৰ্থ স্কন্ধ এতিয়া ইয়াৰ আগতে পাঠ হৈছিলে কি তৃতীয় স্কন্ধ হল ভাগৱত ভগৱন্তৰ বাম ৰূপ আৰু চতুৰ্থ স্কন্ধ হল ভাগৱত ভগৱন্তৰ সোঁ ৰূপ পঞ্চম স্কন্ধ হল ভাগৱত ভগৱন্তৰ নাভি পদ্ম ষষ্ঠ স্কন্ধ হল ভাগৱত ভগৱন্তৰ হৃদয় সপ্তম স্কন্ধ হল এই বাংময় ভাগৱত মূৰ্তিৰ বাম হস্ত পদ্ম অষ্টম স্কন্ধ হল এই বাংময় মূৰ্তি ভাগৱতৰ সোঁ হস্ত পদ্ম নৱম স্কন্ধ হল ভাগৱত ভগৱন্ত মূৰ্তিৰ কণ্ঠ দশম স্কন্ধ হল মুখ পদ্ম আৰু একাদশ স্কন্ধ হল ললাট আৰু দ্বাদশ স্কন্ধ হল এইটো কাৰণে দ্বাদশ স্কন্ধ ভাগৱত স্কন্ধ মানে অংগ শাখা ভাগ এতিয়া আমি বাংময় ভাগৱত মূৰ্তিৰ তত্ত্বৰে ভগৱন্ত ঈশ্বৰক আমি স্মৰণ কৰোঁ প্ৰথম ভাগৱত আৰম্ভ কৰোঁতে কি বুলি ও নমো ভগৱতে বাসুদেৱায় ইয়াত বৰ্ণ দ্বাদশটা আছে
এই 12টা বৰ্ণৰ বাক্যৰ ৰূপ হ'ল এই বাংময় মূৰ্তি ভাগৱত সেইটো কাৰণে ভাগৱত মূৰ্তি ভগৱন্তই বাম পদত ধাৰণ কৰিছে কি ঐ আমাৰ বাম পাশত কি আছে আমাৰ বাম পাশত মায়া আছে আমাৰ বাম পাশত কি আছে মায়া আছে সেইটো কাৰণে বিবাহিত দম্পতিৰ বাম পাশত ভাৰ্যা ৰয় সদায় হয়নে ভাৰ্যা হ'ল আমাৰ মায়া আৰু ভগৱন্তই বাম পদত কি ধাৰণ কৰিছে ভগৱন্তই বাম পদত ধাৰণ কৰিছে গুৰুৰ তত্ত্ব ভগৱন্তৰ বাম পদত কি আছে গুৰুৰ তত্ত্ব ঈশ্বৰৰ তত্ত্ব সেইটো কাৰণে ভাগৱতৰ প্ৰথম স্কন্ধত আছে কি গুৰুৰ আগমন কাৰ ওচৰলৈ গুৰুৰ আগমন হৈছে বেদব্যাস টিকালজ্ঞ ঋষি প্ৰণেতা পৰমেশ্বৰৰ ওচৰলৈ কোন আগমন হৈছে দেৱঋষি নাৰদ দেৱঋষি নাৰদে ব্যাসৰ ভুল শুধৰাই দিলে আৰু ব্যাসে নাৰদকে গুৰু ৰূপেৰে ভজিলে ভাগৱতৰ প্ৰথম স্কন্ধৰ সমাপ্ত হৈছে কেতিয়া যেতিয়া গংগাৰ পাৰলৈ শুকদেৱ ভগৱান আহি গ'ল শুকদেৱৰ যেতিয়া ৰূপ বৰ্ণনা হৈ গ'ল ভাগৱতৰ প্ৰথম স্কন্ধ সমাপ্ত বোলে কিয় শুক মানে আত্মা আত্মাক যেতিয়ালৈকে এই পৰীক্ষিত ৰূপী জীৱই গুৰু ৰূপেৰে ভজি ঈশ্বৰ জ্ঞান কৰি যেতিয়ালৈকে উপাসনা নকৰিব বাংময় মূৰ্তি ভাগৱতৰ বাম পদত থকা গুৰুৰ গভীৰ ৰহস্য তত্ত্ব আমাৰ কেতিয়াও উপলব্ধি নহ'ব গুৰুৱে কি দিয়ে গুৰুৱে দিয়ে ঈশ্বৰ জ্ঞান ভগৱত জ্ঞান ভগৱন্তৰ ৰহস্য তত্ত্ব এইটো কাৰণে ভাগৱতৰ দ্বিতীয় স্কন্ধ সমাপ্ত হৈছে কিহেৰে ভাগৱত বৈকুণ্ঠৰ কল্পতৰু এই পুৰাণ সূৰ্যৰ 10টা লক্ষণ যেতিয়া গুৰু ভগৱান শুকে পাণ্ডৱৰ নাতি পৰীক্ষিতক কৈ সমাপ্ত কৰিছে তেতিয়া ভাগৱতৰ দ্বিতীয় স্কন্ধ সমাপ্ত হৈছে আৰু আৰম্ভ হৈছে কিহেৰে গুৰুৱে দিয়া জ্ঞান বোলে কি মহাভাগৱত মহাধৰ্ম গুৰুৰ গভীৰ তত্ত্ব ভাগৱত ভগৱন্তৰ বাম পদ গুৰুৱে দিয়া জ্ঞান ভাগৱত ভগৱন্তৰ দ্বিতীয় সোঁপদ মানে গুৰুৰ জ্ঞান তত্ত্বৰে ভাগৱত 10 লক্ষণযুক্ত ঈশ্বৰ তত্ত্ব এই কথাৰ অনুভৱ আৰু ভাগৱতৰ তৃতীয় স্কন্ধ হ'ল ভগৱন্তৰ বাম উৰু ভগৱন্তই বাম উৰুত কাক ধাৰণ কৰিছে সৃষ্টিৰ ৰহস্যবিলাকক সৃষ্টিৰ অনন্ত ৰহস্য এই ৰহস্যক কোনেও ভেদ কৰিব নোৱাৰে জগতৰ হৰি নিৰ্গুণ নিৰাকাৰ এই নিৰ্গুণ নিৰাকাৰ ঈশ্বৰ তত্ত্বৰ কেনেদৰে এই সৃষ্টিলে জীৱৰ তত্ত্বৰে পাতনি মেলি সৃষ্টিৰ ৰহস্যৰ মাজত জগতৰ হৰিয়ে কেনেদৰে আনন্দৰে সৈতে বিৰাজমান হৈ আছে এই কথা ভাগৱতৰ তৃতীয় স্কন্ধত ভগৱন্তৰ বাম উৰুৰ তত্ত্ব হৈ বিৰাজমান হৈছে এইটো কাৰণে বাম পদত জগতৰ হৰিয়ে ধাৰণ কৰিছে গুৰুৰ তত্ত্ব সোঁ পদত ধাৰণ কৰিছে দেৱৰ তত্ত্ব দৈৱকী নন্দন কৃষ্ণৰ মহাভাগৱত মহাধৰ্মৰ তত্ত্ব তৃতীয় স্কন্ধত ধাৰণ কৰিছে কি বাম উৰু ধাৰণ কৰিছে সৃষ্টিৰ ৰহস্য আৰু সোঁ উৰুত ধাৰণ কৰিব এতিয়া কি সৃষ্টিৰ বিকাশ সেইটো কাৰণে চতুৰ্থ স্কন্ধৰ আৰম্ভণি যেতিয়া কি দিছে প্ৰজাপতিসকলৰ জন্ম মনুকন্যাসকলৰ বিবাহ অত্ৰি ঋষিৰ বিবাহ অত্ৰি ঋষি হ'লে জগতৰ 3জন দেৱ ব্ৰহ্মা বিষ্ণু মহেশ 3 অংশ হৈ চন্দ্ৰ সোমদত্ত আৰু দুৰ্বাসা হৈ কেনেদৰে নামিছে আমাক ভাগৱতৰ পদে ইতিমধ্যে সেইখিনি কথা কৈ গৈছে ভাগৱতৰ চতুৰ্থ স্কন্ধ হ'ল ভাগৱত ভগৱন্তৰ সোঁ ধাৰণ কৰিছে জগতৰ হৰিয়ে জীৱৰ ৰহস্য এই জীৱৰ তত্ত্ব জীৱৰ গুণ জীৱৰ ধৰ্ম এই জীৱই জগতলৈ আহি কেনেদৰে জগতৰ হৰিৰ লগত এক হৈ অখণ্ডিত আনন্দৰ ভাগ লাভ কৰি জীৱৰ স্বৰূপ যে ঈশ্বৰৰ স্বৰূপৰ সৈতে একেই এই উপলব্ধি যাতে জীৱই কৰিব পাৰে এইটো কাৰণে ভাগৱতৰ চতুৰ্থ স্কন্ধত দিয়া হৈছে কি জীৱৰ ধৰ্মবিলাক গুণবিলাক জীৱ আৰু ঈশ্বৰৰ মাজত থকা সম্বন্ধবিলাক এইটো কাৰণে এই জীৱই জগতলৈ আহি নিজক পাহৰি যায় এই জীৱ জগতলৈ আহি ঈশ্বৰৰ যে অংশ এই কথা পাহৰি যায় এইটো কাৰণে জীৱৰ তত্ত্বটো দেখুৱাবলৈ কাক অনা হ'ল দক্ষ অনা হ'ল
দক্ষ কি দক্ষ ৰজগুণী বামন দক্ষই যজ্ঞ কৰে নিজক জাহিৰ কৰিবলৈ দক্ষই দেখুৱাব বিচাৰে নিজৰ ৰাজকীয় সৌন্দৰ্য নিজক দেখুৱাটো মহাপাপ আমি কোনেও কাকো নিজক দেখুৱাব নাপায় আমি কাক দেখুৱাব লাগিব আমি গুৰুক দেখুৱাব লাগিব ঈশ্বৰক দেখুৱাব লাগিব আমাৰ নিজৰ বুলি একো নাই আমাৰ চলাই আছে আত্মাই পৰমাত্মাই জগতৰ হৰিয়ে এই আত্মজ্ঞান আছে কাৰ ব্ৰহ্মাৰ ভূমধ্যৰ পৰা সৃষ্টি হোৱা মহা বৈষ্ণৱ কৈলাশপতি শিৱৰ সেইকাৰণে ভাগৱতৰ চতুৰ্থ স্কন্ধ দিয়াৰ পাছতে আৰম্ভ হ'ব কি শিৱ আৰু দক্ষৰ বিৰোধ শিৱ হ'ল জীৱৰ তত্ত্ব দক্ষ হ'ল দেহ তত্ত্ব দক্ষ ৰজগুণী জীৱ সাত্বিক বস্তু এই দুটা বস্তুৰ লগত সদায় বিৰোধ হয় এই বিৰোধে এটা এনেকুৱা পৰ্যায় পায়গে যে নিজৰ ভাগ্যৰূপী দেহ তত্ত্ব দেৱী তত্ত্ব এই পাৰ্বতীয়ে কি কৰিব এই দক্ষৰ গৃহত গৈ যজ্ঞত দেহ ত্যাগ কৰিব যদি নিৰ্গুণ ভগৱতী নহয় ব্ৰহ্মময় ব্ৰাহ্মণৰ ব্ৰহ্মবিদ্যাত অহংকাৰী হৈ কাকো যদি নমনা নিচিনা হয় তেতিয়াহ'লে নিজৰ কন্যাই নিজৰ যজ্ঞকে ধ্বংস কৰি দেখুৱাব সেইটো কাৰণে কি হ'ল দক্ষ যজ্ঞটো নষ্ট কৰি পেলালে কোনে সতীয়ে নিজৰ সাত্বিক পুত্ৰ শিৱৰ ভাৰ্যাৰূপী দেৱীগৰাকীয়ে কি কৰিলে নিজৰ দেহকে অস্বীকাৰ কৰি দিলে সেই যজ্ঞত এইটো কাৰণে ভাগৱতৰ চতুৰ্থ স্কন্ধত জীৱৰ শুদ্ধি জীৱৰ পবিত্ৰতা জীৱই কেনেদৰে ঈশ্বৰৰ ৰূপ লৈ ঈশ্বৰৰ অংশ হৈ জীৱ কেনেকৈ শুদ্ধ হ'ব পাৰে এই তত্ত্বটো ভাগৱতৰ চতুৰ্থ স্কন্ধত দেখাই যে ভাগৱতৰ চতুৰ্থ স্কন্ধ ভাগৱত ভগৱন্তৰ সোঁৰূপ এইটো কাৰণে সোঁৰূপ ধাৰণ কৰিছে কি বাম ৰূপ ধাৰণ কৰিছে সৃষ্টিৰ ৰহস্য সোঁৰূপ ধাৰণ কৰিলে জীৱৰ ৰহস্য এই জীৱৰ ৰহস্য কি এই জীৱৰ ৰহস্য যি জানে সেয়া শিৱ যি নাজানে সেয়া দক্ষ এইটো কাৰণে জীৱৰ তত্ত্ব জানিবলৈ আমি কি কৰিব লাগিব আমি ঈশ্বৰক একান্তভাৱে উপাসনা কৰিব লাগিব ঈশ্বৰক একান্তভাৱে ভক্তি কৰিব লাগিব সত্য কি আমি বুজি পাব লাগিব এইটো কাৰণে ভাগৱতৰ চতুৰ্থ স্কন্ধত আছে কি বেন আৰু অংগৰ কাহিনী বেন কি আমাৰ দুৰ্জয় মন এই মনে কাকো নেমানে কাকো নুবুজে এইটো কাৰণে বেনক বধ কৰিছে ভাগৱতৰ চতুৰ্থ স্কন্ধ কোনে সপ্তঋষিয়ে এই সপ্তঋষিয়ে সাওপাত দি বেনক যেতিয়াই বধ কৰিলে কি হ'ল অৰাজক হৈ গ'ল এই বেনৰ দেহাটো মন্থন কৰিলে আকৌ সপ্তঋষিয়ে গতিকে ভাগৱতৰ তত্ত্ব মন্থন হ'ব লাগিব এই বাংময় মূৰ্তিৰ ভাগৱতৰ তত্ত্ব মন্থনৰ দ্বাৰা আমাৰ লগত থকা ঈশ্বৰজনক আমি জ্ঞান দৃষ্টিৰে ভক্তিৰ দৃষ্টিৰে সৈতে আমি প্ৰত্যক্ষ কৰিব পাৰিব লাগিব এইটো কাৰণে বেন আমাৰ দুৰ্জয় মন ঋষি আমাৰ সপ্ত দিৱসৰ সাধনা এই সপ্ত দিৱসৰ সাধনাবিলাকে এই দুৰ্জয় মনটোক সদায় বশ কৰিব বিচাৰে আৰু মন যদি বশ নহয় তেতিয়াহ'লে মন কি হ'ব ই বধ হৈ যাব এই দেহৰ তত্ত্ব পুনৰ মন্থন কৰি আকৌ এজন ৰজা নিৰ্মাণ কৰা হ'ল বাওঁ হাতক মন্থন কৰিলে তাৰ পৰা এগৰাকী দেৱী ওলালে এই দেৱীগৰাকীৰ নাম হ'ল উৰ্চি উৰ্চি মানে জীৱতত্ত্ব সোঁবাহু মন্থন কৰিলে তাৰ পৰা কি ওলালে তাৰ পৰা এজন পুৰুষ ওলালে এইজনৰ নাম হ'ল পিঠু পিঠু মানে শিৱৰ তত্ত্ব এই জীৱ আৰু শিৱৰ তত্ত্বই জগতৰ হৰিৰ পৰমাৰ্থিক পৰম ঈশ্বৰ তত্ত্ব প্ৰত্যক্ষ কৰাব বিচাৰে সেইটো কাৰণে পিঠুৰ যজ্ঞলৈ কোন আহিলে ব্ৰহ্মাৰ 4জন মানস পুত্ৰ সনক সনন্দ সনাতন আৰু সনক কুমাৰ আহিলে আমাৰ জীৱন যজ্ঞলৈ গুৰুদেৱ নাম ভকত শংখচক্ৰ গদা পদ্ম কীৰ্তন দশম ঘোষা ৰত্নাৱলী হয়নে এই 4 বেদৰ সাৰ তত্ত্ব নাৰায়ণ স্বৰূপ নিৰ্গুণ নাম বস্তু এইবিলাকৰ আগমন ঘটিব লাগিব এইবিলাকৰ আগমনে আমাক সিদ্ধি দিব সাধনা দিব আৰু ঈশ্বৰৰ তত্ত্ববোধ দিব এইটো কাৰণে এইকেইজন কি এইকেইজন 4 কীৰ্ত শুদ্ধৰ এটা যেতিয়াই ইচ্ছা হয় আত্মা ৰূপ লৈ তেতিয়াই প্ৰত্যক্ষ হৈ দিব পাৰে সেইটো কাৰণে পিঠুৱে যজ্ঞ কৰিছিল ঈশ্বৰক উপাসনা কৰিবৰ কাৰণে পিঠু কি পিঠু হ'ল পৰম প্ৰভু নিজেই
এই পৰম প্ৰভুৱে নিজৰ দুৱাৰ মুখৰে যেতিয়া এই চতুৰ্থ স্কন্ধতে আছে চাৰি সিদ্ধ যেতিয়া গৈছিল পৰম প্ৰভুৰ দুজন দুৱৰী জয় আৰু বিজয় এই জয় আৰু বিজয়ে কি কৰিছিলে চাৰি সিদ্ধ প্ৰসাৰ কৰিছিল চাৰি সিদ্ধক বেত্ৰাঘাত কৰিছিল আৰু চাৰি সিদ্ধই যেতিয়া অভিসম্পাত দিছিল বৈকুণ্ঠৰ দুৱাৰত থকা এই দুৱৰী দুজনক জয় আৰু বিজয়ক কি বুলি এনে তামস গুণৰ গৰাকী যদি বৈকুণ্ঠ ধামত থাকি বিষ্ণুৰ দুৱাৰৰ ৰখীয়া হৈ যদি তোমালোকে কৰা হয় তেতিয়াহ'লে তোমালোক অসুৰ যোনিত গৈ জন্ম ল'ব লাগিব হয়নে আৰু বৈকুণ্ঠ ধামৰ পৰা জগতৰ হৰি নিজেই ওলাই আহি চাৰি সিদ্ধক অভিনন্দন কৰিলে চাৰি সিদ্ধক প্ৰশংসা কৰিলে তোমালোকে একো বেয়া কৰা নাই তোমালোকে মোৰ দুটক অভিশাপ দিয়া মানে মোকেই অভিশাপ দিয়া অথচ তোমালোকৰ কোনো পাপ হোৱা নাই বোলে কিয় পাপ হোৱা নাই তোমালোকৰ হৃদয়ত মই প্ৰৱেশ হৈছিলোঁ কেতিয়া যেতিয়া তোমালোকৰ কোড আহিছিল এই তোমালোকৰ অন্তৰত কোড জন্মাই মই মোৰ দুজন এই পাৰিষদক মই অভিসম্পাত দিয়ালো আৰু এই অভিসম্পাতৰ পৰা মই মুক্ত কৰিম বিষ্ণুৰ দুৱাৰত যি চাৰি সিদ্ধই বেত্ৰাঘাত পাইছিল সেই চাৰি সিদ্ধই পৃথুৰূপী ঈশ্বৰৰ যজ্ঞলৈ যেতিয়া ভকত হৈ গৈছিল তেতিয়া পৃথুৱে এই চাৰি সিদ্ধৰ চৰণ ধুৱাইছিল চাৰি সিদ্ধৰ চৰণৰ জল শিৰত লৈছিল চাৰি সিদ্ধক ঈশ্বৰতকৈও বেছি ওপৰত মৰ্যাদা দিছিল আৰু চাৰি সিদ্ধই তেতিয়া কৈছিল হে পৃথু তোমাৰ যজ্ঞ সফল হ'ল তোমাৰ জীৱন সফল হ'ল এই পৃথিৱীখন এতিয়া মংগলময় হ'ব পুণ্যমান হ'ব পৃথিৱীৰ শস্য মৎস্য সমস্তখিনিৰে ভৰি পৰিব এই পৃথিৱীৰ পাপ আৰু এতিয়াৰ পৰা নাইকিয়া হ'ব কোনে আশীৰ্বাদ দিছিল চাৰি সিদ্ধই আশীৰ্বাদ দিছিল গতিকে আমাৰ হৃদয় বৈকুণ্ঠত এখন ধাম আছে এই হৃদয় বৈকুণ্ঠ ধামত জগতৰ হৰি যোগেশ্বৰ কৃষ্ণই অষ্টদল পদ্মত ঈশ্বৰ ৰূপত তেওঁ যোগেশ্বৰ হৈ বহি আছে আৰু তেওঁ দুৱাৰত দুজন ৰখীয়া ৰাখি দিছে এজনৰ নাম হ'ল বিবেক অন্যজনৰ নাম হ'ল বিচাৰ এই বিবেক আৰু বিচাৰেই হ'ল জয় আৰু বিজয় যদি আমাৰ বিবেক আৰু বিচাৰ শুদ্ধ নহয় আমি ভকতক অপদস্থ কৰিম আৰু ইয়াৰ পৰা আমাৰ মহাপাপ অৰ্জন হৈ যাব আমি আকৌ তামস যোনিত গৈ আমি জন্ম ল'ব লাগিব ভাগৱত শাস্ত্ৰত থকা বাস্তৱ ঈশ্বৰ তত্ত্বৰ বিলাকক আমি জীৱনবোধত অনুভৱ কৰি আমাৰ দৰে মানৱৰ যাতে বয়োজ্যেষ্ঠজনক মান্যজনক শিক্ষাগুৰুজনক শিশুক বা বধিৰজনক অথবা বিকলাংগজনক অথবা মানসিকভাৱে বাধাগ্ৰস্তজনক কেতিয়াও অপমান কৰা নহয় কেতিয়াও অসন্মান কৰা নহয় আমি সেইসকলৰ প্ৰতি যাতে আমাৰ ঈশ্বৰ দৃষ্টি লাভ হয় এই জীৱন্ত কালত যদি আমি জীৱক ঈশ্বৰৰ দৃষ্টিৰে চাবলৈ শিকোঁ এই জীৱন্ত কালতে যদি আমি ভগৱত প্ৰাপ্তিৰ কাৰণে আমি আমাৰ মনৰ বিবেক বিচাৰি দুটা বস্তুক যদি আমি সংস্কাৰ কৰি ল'ব পাৰোঁ আমি ঈশ্বৰৰ অংশ জীৱ মানেই জীৱ এই জীৱৰূপী শিৱৰ শুদ্ধতা দক্ষৰ যজ্ঞত গৈ প্ৰকাশ পালে সাধনা ৰূপত আৰু দক্ষই সেয়া নুবুজিলে সেইটো কাৰণে কি কৰিলে গোটেই দিনটো দক্ষই শিৱক নিন্দা কৰিলে কি বুলি এওঁ বিকৃত বুলি পাগল বুলি অসংস্কাৰী বুলি হয়নে সাজপাৰত চলন ফুৰণত সংস্কাৰ নাথাকে সংস্কাৰ ক'ত থাকে জীৱৰ আত্মাত থাকে গতিকে আত্মাভাৱৰ যদি আমি গৰাকী হ'ব নোৱাৰোঁ ভাগৱতৰ চতুৰ্থ স্কন্ধৰ ঈশ্বৰৰ এই জীৱৰ তত্ত্বৰ কথাই আমাৰ মনত কেতিয়াও ক্ৰিয়া নকৰিব সেইটো কাৰণে চতুৰ্থ স্কন্ধত কি দিছে চতুৰ্থ স্কন্ধত দিছে ধ্ৰুৱ চৰিত্ৰ উত্তানপাদৰ বংশৰ কাহিনীৰ পৰা উত্তানপাদ আৰু ব্যগ্ৰ হয়নে আৰু এওঁলোকৰ উত্তানপাদৰ বংশৰ পৰা জন্ম হৈছিলে কোন উত্তানপাদ ৰজাৰ পুত্ৰ হ'ল দুজন এজন হ'ল ধ্ৰুৱ আৰু অন্যজন হ'ল উত্তম উত্তানপাদ ৰজাৰ দুগৰাকী ভাৰ্যা এগৰাকীৰ নাম হ'ল সুনীতি আৰু এগৰাকীৰ নাম হ'ল সুৰুচি সুৰুচি আমাৰ জীৱনৰ ভোগবিলাক আৰু আনন্দ সুনীতি আমাৰ জীৱনৰ বিবেকবোধ এই বিবেকবোধক আমি দাসত্বৰ শিকলিৰে বান্ধি এই সুৰুচিৰ ওচৰত দাসী সদায় থওঁ ইয়াৰ বাস্তৱ কথা এইটো কাৰণে ধ্ৰুৱৰূপী ধৰ্ম ঈশ্বৰ তত্ত্ব কি হয় বনবাসী হ'ব লগা হয় এইটো কাৰণে ধ্ৰুৱই ৫৫ বছৰ বয়সতে বনলৈ গমন কৰিলে
আমাৰ লগত থকা সত্য হ'ল ঈশ্বৰ, সত্য হ'ল আত্মা, সত্য হ'ল ঈশ্বৰৰ স্বৰূপ। এইবিলাকক যদি আমি আনন্দৰে উপলব্ধি কৰিব নোৱাৰোঁ, তেতিয়াহ'লে ভাগৱত কথা আমি কেনেকৈ হৃদয়ংগম কৰিম? এই ভাগৱত বৈকুণ্ঠৰ শাস্ত্ৰ, এই বৈকুণ্ঠৰ শাস্ত্ৰৰ প্ৰতিটো কথাই আমাৰ হৃদয়ত ক্ৰিয়া কৰিব লাগিব আৰু ঈশ্বৰক সাক্ষাৎ কৰাব লাগিব। কি হৈ গ'ল? ধ্ৰুৱই সত্যৰ সন্ধান পালে, পৰম প্ৰভুক লগ পালে। পৰম প্ৰভুৰ কৃপাত ধ্ৰুৱই কি পালে? ধ্ৰুৱই ধ্ৰুৱলোক পালে। ধ্ৰুৱলোক মানেনো কি? নাৰায়ণ ক্ষেত্ৰ, যিখন ক্ষেত্ৰ গুণত নাই, যিখন ক্ষেত্ৰত মৃত্যু নাই, যিখন ক্ষেত্ৰত জন্ম নাই, এই ক্ষেত্ৰখনৰ নাম হ'ল নাৰায়ণ ক্ষেত্ৰ। আমাৰ হৃদয়তো এখন ক্ষেত্ৰ আছে, সেইখন ক্ষেত্ৰৰ নাম হ'ল নাৰায়ণ ক্ষেত্ৰ। সেইখন ক্ষেত্ৰৰ নাম হ'ল হৃদয় বৈকুণ্ঠ, য'ত অষ্টদল পদ্মত আত্মাৰূপত শিকে সদায় বিৰাজমান হৈ আছে। সেই সত্য ক্ষেত্ৰখনলৈ যদি আমি ধাৱমান কৰাব পাৰোঁ আমাৰ মনক, আমাৰ বিচাৰক, আমাৰ বুদ্ধি, তেতিয়া কি হ'ব? আমি সত্যৰ সন্ধান পাম। এই জগতত যিমান চকুৰে দেখিছোঁ, শুনিছোঁ আৰু পাইছোঁ, এই সকলোবিলাক মিছা। সত্য কি? সত্য চৈতন্য কৰি ৰখা আত্মা। এই আত্মা অবিনাশী, অবিনশ্বৰ। এই আত্মা জ্যোতিৰ্মান, অখণ্ডিত, আনন্দময়। এই আত্মজ্ঞানৰ গৰাকী হ'বৰ কাৰণে জগতৰ হৰিয়ে আমাক এই জীৱ কৰি আনিছিলে। এই পুত্ৰ অনুভৱ আমি যদি কৰিব পাৰোঁ, কি হ'ব? আমাৰ ভক্তি গভীৰ হ'ব, আমাৰ চিন্তা ভাল হ'ব আৰু আমাৰ উপাসনা কি হ'ব? স্বাধীন চিতিয়া হ'ব আৰু চিৰস্থায়ী হ'ব। এইদৰে চতুৰ্থ স্কন্ধ ভাগৱত ভগৱন্তৰ সুৰ। ভাগৱত শাস্ত্ৰই আমাক দেখুৱাইছে কি? জীৱৰ তত্ত্ব। এইটো কাৰণে চতুৰ্থ স্কন্ধ সমাপ্ত হৈছে কিহেৰে? পুৰন্দন উপাখ্যানেৰে। এই পুৰন্দন উপাখ্যান মানে হ'ল জীৱৰ উপাখ্যান। জীৱৰ স্বৰূপ অত্যন্ত দুৰ্বোধ্য। সেইটো কাৰণে প্ৰাচীন বহি ৰজাৰ ওচৰলৈ দেৱঋষি নাৰদ আহি নাৰদে এই জীৱৰ তত্ত্ব প্ৰাচীন বহি ৰজাক কৈ শুনাইছে। গতিকে জীৱৰ তত্ত্ব আৰু ঈশ্বৰৰ তত্ত্ব একেই ৰহস্যময়। এই ৰহস্যময় ঈশ্বৰৰ জ্ঞান যদি আমি লাভ কৰিব পাৰিছোঁ, তেতিয়াহ'লে আমাক কি লাগিব? ভগৱতীৰ জ্ঞান, ভগৱন্তৰ জ্ঞান আৰু ঈশ্বৰ জ্ঞান। ঈশ্বৰ জ্ঞানৰ তত্ত্ব কি? ভাগৱত ভগৱন্তৰ নাভি পদ্ম। ভাগৱত ভগৱন্তৰ নাভি পদ্ম মানে হ'ল পঞ্চম স্কন্ধ। এই পঞ্চম স্কন্ধত কি আছে? নাভি আৰু মেৰু দেৱীৰ বিবাহ আছে। নাভি যি কথা কোনেও নেজানে, মেৰু যাৰ সমান ওখ কোনো হ'ব নোৱাৰে। আমাৰ কাৰণে মেৰু সদৃশ কোন? আমাৰ মাতৃ। আমাৰ কাৰণে নাভি সদৃশ কোন? আমাৰ পিতৃ। আমাৰ পিতৃতকৈ কোনো ওখ নহয়, মাতৃতকৈ কোনো ওখ নহয়। কিহেৰে? ভক্তিৰে। সেইটো কাৰণে কি? নাভি আৰু মেৰু দেৱীৰ বিবাহ হ'ল, কিন্তু সন্তান নহ'ল। ভাগৱতৰ পঞ্চম স্কন্ধ ভাগৱত ভগৱন্তৰ নাভি পদ্ম। নাভি পদ্মত দিয়া হৈছে ভগৱতীৰ ৰহস্য তত্ত্বৰ ঈশ্বৰ জ্ঞান। এই জ্ঞান ভগৱন্তৰ বাহিৰে কোনেও নেজানে। ভাগৱত শাস্ত্ৰই বাংময় মূৰ্তিৰ ৰূপ লৈ আমাক এই ঈশ্বৰৰ তত্ত্বৰ কথাৰ ভাগ দিব বিচাৰিছে। পঞ্চম স্কন্ধ নাভি আৰু মেৰু দেৱীৰ সতী সন্তান 1000 বছৰ নহ'ল। ঋষিসকলক মাতি আনিলে, ব্ৰাহ্মণসকলক যজ্ঞ কৰিবলৈ গ'লে। কিহৰ কাৰণে? যে আমাৰ পুত্ৰ এটা লাভ হ'ব লাগে। তেতিয়াৰ ব্ৰাহ্মণসকলৰ মুখেদি অগ্নি বাজ হয়। ব্ৰাহ্মণৰ মুখত বেদৰ শুদ্ধ উচ্চাৰণ মন্ত্ৰ থাকে, জগতৰ হৰিৰ তত্ত্ব জ্ঞান থাকে। তেওঁলোকে লোভ নকৰে, তেওঁলোকে সদায় এদিনৰ কাৰণে অন্ন ভিক্ষা কৰি খায়। সেইসকল ব্ৰহ্মময় ব্ৰাহ্মণ তেতিয়া আছিলে কি? নিষ্ক্ৰিয়। সেইটো কাৰণে ব্ৰাহ্মণসকলে নাভি ৰজাক ক'লে, হেৰ নাভি তই মন্দমতী। বোলে কি? যদি তই যজ্ঞ কৰিছ একো নিবিচাৰিবি। বোলে কিয়? যজ্ঞপতিয়ে তোক যিটো দিব লাগে দিব। যদি তই আমাক পুৰোহিত কৰি মাতিছ তোৰ যজ্ঞ কৰিবলৈ, তেতিয়াহ'লে আমি তোক সংকল্প বা ইচ্ছা কৰিবলৈ কেতিয়াও নকওঁ। তই নিষ্পৃহ হৈ যজ্ঞ কৰ। তেতিয়া নাভিয়ে কি কৰিলে? আপোনালোকৰ উদ্দেশ্যটো নিষ্পৃহ হওক, মোৰ উদ্দেশ্যটোৰ স্পৃহা থাকিব। বোলে কি? মোৰ ৰাজ্যত ৰজা নাই, মোৰ মৃত্যুৰ পাছত এই ৰাজ্যত ৰজা নাইকিয়া হ'ব। গতিকে এজন ৰজা লাগিব প্ৰজাক পালন কৰিবলৈ। গতিকে মই জগতৰ হৰিৰ পৰা যজ্ঞ সাধনাৰ দ্বাৰা মই এটি পুত্ৰ সন্তান বাঞ্ছা কৰিম। হে ঋষি সমাজ, আপোনালোকে মোৰ অপৰাধ
মৰিখন কৰিব। ঋষিসকলে জগতৰ হৰিক স্তুতি কৰিলে যে আমাৰ কোনো কামনা নাই, কিন্তু যজ্ঞৰ যি আয়োজক নাভিৰ কিন্তু কামনা আছে। হে জগতৰ হৰি, তোমাক কামনা কৰি বুজিব নাপায় আমি জানো, কিন্তু নাভি মন্দ নদী। মন্দ নদী মানে কি? অজ্ঞানী। তুমিতো কি? তুমিতো হলা দিব্যজ্ঞানী। তুমি এই অজ্ঞানীজনৰ দুখ নধৰিবা, তুমি অজ্ঞানী জীৱৰ দুখ মৰিহন কৰিবা। আৰু আমি এতিয়া কি কৰিম? নাভিৰ মনোস্কামনা পূৰ্তিৰ যজ্ঞ আৰম্ভ কৰিম। ভাগৱতৰ পঞ্চম স্কন্ধত নাভিয়ে যজ্ঞ পাতিলে। এই যজ্ঞলে জগতৰ হৰি নিৰ্গুণ ঈশ্বৰ, নিৰাকাৰ ঈশ্বৰ তত্ত্ব, নাৰায়ণ ৰূপত, অনন্ত ৰূপত, ঈশ্বৰ ৰূপত, সুন্দৰ ৰূপত, শ্যাম সুন্দৰ কলেবৰ লৈ কি কৰিলে? যজ্ঞ কুণ্ডৰ পৰা তেওঁ প্ৰকাশ হৈ দেখুৱালে। নাভিৰ যজ্ঞৰ পৰা যেতিয়াই জগতৰ হৰি প্ৰকাশ হ'ল, বিদিত হ'ল, ঋষি সমাজে যেতিয়া নেদেখা ঈশ্বৰজনক দেখিবলৈ পালে, চুব নোৱাৰা ঈশ্বৰজনক চাবলৈ পালে, কি হৈ গ'ল? ঋষিসকল আশ্বস্ত হৈ গ'ল, সন্তুষ্ট হৈ গ'ল। আৰু কাকুতি কা পুণ্য কৰি ঋষিসকলে জগতৰ হৰিক প্ৰাৰ্থনা কৰিলে। হে হৰি, আমি নাজানো তোমাৰ যজ্ঞ কৰিব। হে জগতৰ হৰি নাৰায়ণ, আমি নাজানো তোমাক উপাসনা কৰিব, কিন্তু তুমি ইমান কৰোণাময় যে নাভিয়ে কামনা কৰি যজ্ঞ কৰিছিল, অথচ তুমি ঈশ্বৰ এই যজ্ঞ কুণ্ডৰ পৰা প্ৰকাশ হৈ আমাক তুমি দেখা দিলা। তোমাৰ সমান কৰোণাময় ঈশ্বৰ এই জগতত নাই। তেতিয়া ঈষৎ ঈষৎ হাঁহিৰে জগতৰ হৰিয়ে এই ঋষি সমাজক আশীৰ্বাদৰ ভাগ দি ক'লে, হে ঋষিসকল, তোমালোক ভাগ্যৱান, তোমালোক পুণ্যৰ গৰাকী, তোমালোকৰ সাধনা সফল হৈছে, তোমালোকৰ যজ্ঞ সফল হৈছে, আৰু তোমালোকৰ সন্তুষ্ট হোৱাৰ বাবেই মই আহি তোমালোকক দেখা দিবলৈ বাধ্য হ'লো। এতিয়া তোমালোকে কি বৰ লাগে লোৱা। তেতিয়া ঋষি সমাজে কি বুলি ক'লে? যে নাভিৰ ইচ্ছা এটা পুত্ৰ হ'ব লাগে, আমাৰো এটা ইচ্ছা যোগ কৰি দিছো। বোলে কি? আমি যাতে তোমাকেই পাওঁ সেই পুত্ৰ ৰূপত। কাক বিচাৰিলে? জগতৰ হৰিক পুত্ৰ ৰূপত বিচাৰিলে। কাৰ পুত্ৰ হৈ? নাভিৰ পুত্ৰ হৈ। বোলে কিয়? যে তোমাৰ সমান সুন্দৰ জগতত কোনো নাই, তোমাৰ সমান কৰোণাময় এই ব্ৰহ্মাণ্ডত কোনো নাই। তুমিয়েই যদি জগতলৈ আহি তুমিয়েই যদি এই সৃষ্টিৰ মাজত বিৰাজমান হৈ দিয়া, তেতিয়াহ'লে আমাৰ আৰু আনন্দৰ সীমা নাথাকিব। ভাগৱতৰ পঞ্চম স্কন্ধত নাভিৰ গৃহলে জগতৰ ঈশ্বৰ নামিলে কি ৰূপত? ঋষভ ৰূপত। পঞ্চম স্কন্ধ ভাগৱত ভগৱন্তৰ নাভি পদ্ম। নাভি পদ্মত আছে ঋষভ আখ্যান। ঋষভ মানে কি? ঋষভ মানে শ্ৰেষ্ঠজন। এই জগতত শ্ৰেষ্ঠজন কোন? কেৱল গুৰুজন। এই জগতত শ্ৰেষ্ঠজন কোন? কেৱল আত্মা ঈশ্বৰ। এই জগতত শ্ৰেষ্ঠজন কোন? যি আমাক ৰাস্তা দেখুৱাইছে শুদ্ধ, যি আমাক আগবাঢ়ি যাবৰ কাৰণে পোহৰ দেখুৱাইছে। আমাৰ পিতৃ মাতৃ শিক্ষাগুৰু দীক্ষাগুৰু এইসকলতকৈ শ্ৰেষ্ঠ আমাৰ কাৰণে কোনো নাই। এইসকলক আমি ভগৱান জ্ঞান কৰিবলৈ আমি অনুশীলন কৰিব লাগিব। নাভিৰ গৃহলৈ ঋষভ আহি গ'ল। এই ঋষভ যেতিয়া আহিলে, ঋষভে বিবাহ কৰালে, আৰু ঋষভৰ পুত্ৰ কিমান হ'ল? 100জন পুত্ৰ হ'ল। নাভিয়ে বিচাৰিছিল এটা পুত্ৰ, আৰু নাভিক নাতি কিমান দিলে? 100। এয়া হ'ল ঈশ্বৰৰ মহিমা। ঐ এদিন ভাগৱত শুনি চাওক, ভক্তি ভাৱেৰে এদিন ঈশ্বৰক উপাসনা কৰি চাওক। ঐ ঈশ্বৰৰ কৃপাটো মহিমা ৰূপত আপুনি নিজেই দেখা পাব। কিয়? জগতৰ হৰিৰ অনন্ত মহিমা। এটা পুত্ৰ বিচাৰিছিলে, এটি পুত্ৰ দিলে, 100 নাতি দিলে। 100 নাতিক 100টা ভাগত ভগাই পেলালে। বোলে কি? 81জন দ্বিজ হ'ব। গুণময় ভগৱতী কেইবিধ? 81। এই 81জন দ্বিজই কৰ্ম বন্ধনৰ, জীৱ বন্ধনৰ, অজ্ঞানীৰ যিটো পথ, এই পথটো প্ৰৱৰ্তন কৰিব জগতত। অজ্ঞানীৰ পথ।
এইটো কাৰণে ঋষভৰ 100জন পুত্ৰ কি হ'ল কৰ্মকাণ্ড কৰা ব্ৰাহ্মণ হ'ল এইসকলে অজ্ঞানী পথটো প্ৰৱৰ্তন কৰিব বোলে কিয় জ্ঞানী হোৱাৰ কাৰণে গুণী হোৱাৰ কাৰণে মানি হোৱাৰ কাৰণে নাভিৰ গৃহলে পুত্ৰ অহা নাছিলে বোলে কিয় এওঁ গুণৰ পৰা মুক্ত এওঁ ঘৰলৈ পুত্ৰ হৈ কেনেকে যাম অজ্ঞানীৰ গৃহলে বন্ধনকাৰীৰ গৃহলে কৰ্ম বন্ধনৰ মায়াজালত পৰি থকা সেইজনৰ গৃহলে জগতৰ হৰিয়ে সৃষ্টি কৰা জীৱবিলাক আহিব কেলে দুখ সুখ কষ্ট আৰু সন্তাপ ভোগ কৰিবৰ কাৰণে এই দুখ সুখ সন্তাপ আৰু কষ্ট ভোগৰ পৰা জীৱক উদ্ধাৰ কৰিব লাগিব কোনে কৰিব ঋষভৰ 9জন পুত্ৰ 9জন পুত্ৰ কি হ'ল 9জন পুত্ৰ সিদ্ধ হ'ল সাধক হ'ল এক ঈশ্বৰৰ উপাসক হ'ল নিৰ্গুণ সাধক হ'ল বোলে কি এই অজ্ঞানীসকলক এওঁলোকে জ্ঞান বিদ্যা আৰু বুদ্ধি দি উদ্ধাৰ কৰিব এইটো কাৰণে 9জন সিদ্ধ হ'ল কবি হবি পিপলায়ন অন্তৰীক্ষ এনেকে 9জন সিদ্ধ হ'ল 9 যোগ 81 মুঠ পৰিমাণ কিমান হ'ল 90 জন হ'ল হয় না নহয় 100 পুত্ৰ নাছিলে জানো 90 জন হ'লে নে এই বৰিষ কেইখন বৰিষ হ'ল 9খন এই 9খন বৰিষৰ 9জন কি হ'ল বৰিষ পতি হ'ল মুঠ পৰিমাণ কিমান হ'ল 99 জন এজন কি হ'ল এজন আত্মা ৰূপ হ'ল এজন পৰমাত্মা ৰূপ হ'ল এজন ঈশ্বৰ ৰূপ হ'ল এজন ব্ৰহ্মময় ঈশ্বৰৰ তত্ত্ব হৈ গ'ল সেইজনৰ নামটো কি ভৰত এই ভৰতৰ নামেৰে আমাৰ ভাৰতবৰ্ষক ভাৰত বুলি নামকৰণ কৰা হ'ল ভৰত কি ভ মানে জ্যোতি ৰ মানে কি ৰ মানে ৰমন হৈ থকা আৰু ত মানে কি তাৰণ কৰি দিব পৰা উদ্ধাৰ কৰি দিব পৰা জগতৰ আত্মাৰ জ্যোতিয়েহে এই জীৱবিলাকক সংসাৰৰ বন্ধনৰ পৰা উদ্ধাৰ কৰি দিব পাৰিব পঞ্চম স্কন্ধত আহিল কি ভৰত আখ্যান এই ৰঘুগণ নামৰ এজন ৰজা এই দোলাখনত দোলাবাহী হিচাপে যেতিয়াই ভৰতে ধৰি ল'লে আৰু জড় ভৰতে কালো ভয় নকৰে জড় ভৰতৰ ভৰ এই পৃথিৱীত নপৰে তেওঁ কোনো ওজন নাই কিয় ওজন নাই ব্ৰহ্মৰ ভৰ নাই ব্ৰহ্মক পৃথিৱী আকৰ্ষণ নকৰে মহাকৰ্ষণ শক্তিও টানিব নোৱাৰে ব্ৰহ্ম হ'ল আত্মাৰূপ পৰম ব্ৰহ্মৰ পৰম তত্ত্বৰূপ ঋষভৰ তনয় এজন হ'ল জড় ভৰত কি হৈ গ'ল আত্মাৰূপ হৈ গ'ল তেওঁ কোনো দেহৰ ওজন নাই এইটো কাৰণে ৰঘুগণ ৰজাই যেতিয়া দোলাখন বহন কৰিবলৈ দিলে তেওঁ কীট পতংগ এটা দেখিলেও কেতিয়াও গচকি নিদিয়ে কি কৰে সকলো জীৱক তেওঁ ঈশ্বৰক দেখা পায় জীৱ প্ৰেমতকৈ ডাঙৰ শ্ৰেষ্ঠ ঈশ্বৰ প্ৰেম নাই সেইটো কাৰণে কি হ'ল ৰঘুগণ ৰজাই জড় ভৰতক গালি পাৰিছে মাৰিম বুলি ভয় দেখুৱাইছে কোনোদিন কাকো একো নকয় কেৱল শুনিহে থাকে কোনোদিন কোনো কথাত প্ৰতিবাদ নকৰে বোলে কিয় এই জড় ভৰত আত্মাৰূপ হৈ গৈছিলে মাত্ৰ সেইদিনাখন মুখখন খুলিলে যিদিনাখন ৰঘুগণ ৰজাই কপিল ঋষিৰ আশ্ৰমত শৰণ ল'বলৈ যাম বুলি দোলা উঠিছিলে কি হ'ল শৰণ ভজনৰ সকলো তত্ত্ব এই জড় ভৰতে ৰঘুগণ ৰজাক দি গ'ল গতিকে ভকতিৰ ৰহস্য তত্ত্ব হ'ল ভাগৱত ভগৱন্তৰ পঞ্চম স্কন্ধ নাভি পদ্ম এই নাভি পদ্মত আছে ঈশ্বৰৰ অখণ্ডিত আনন্দময় ভকতিৰ গভীৰ জ্ঞান তত্ত্ব যিখিনি কথা ঈশ্বৰে বিদিত নকৰিলে আমি কেতিয়াও জানিব বুজিব নোৱাৰিম ষষ্ঠ স্কন্ধ ভাগৱত ভগৱন্তৰ হৃদয় ভগৱন্তৰ হৃদয়ত কোন থাকে ভগৱন্তৰ হৃদয়ত ভকত থাকে ভকতৰ হৃদয়ত কোন থাকে ভকতৰ হৃদয়ত ভগৱান থাকে
এইটো কাৰণে ষষ্ঠ স্কন্ধ কি ভাগৱত ভগৱন্তৰ হৃদয় এইটো কাৰণে ষষ্ঠ স্কন্ধ আৰম্ভ হৈছে কিহেৰে অজামিল উপাখ্যানেৰে দ্বাদশ স্কন্ধ ভাগৱতৰ দ্বাদশটা তত্ত্ব এইদৰে বাংময় মূৰ্তি ভাগৱত শাস্ত্ৰত ভগৱন্ত প্ৰভুৱে নিজে কৰি দেখুৱাইছে কিয় কৰি দেখুৱাইছে তেওঁ আমি প্ৰত্যেকেই অজামিল আমাৰ ভকতিৰ সংস্কাৰ নাই আমাৰ জীৱন সংস্কাৰ নাই আমাৰ চিন্তন সংস্কাৰ নাই আৰু আমাৰ ভাৱ সংস্কাৰ নাই সেইটো কাৰণে আমাৰ বৃত্তিবিলাক বেইচাৰ নিচিনা আমি যলৈ নাচাব লাগে তালে চাই দিওঁ জুই নাখাব লাগে সেয়া খাই দিওঁ যলৈ নাযাব লাগে তালে গৈ দিওঁ আমি ব্ৰহ্মময় ঈশ্বৰৰ অংশ আমি ব্ৰাহ্মণ কিন্তু আমি কি আমাৰ বৃত্তিবিলাক বেইচামুখী বেয়ামুখী বিশৃংখলমুখী সংস্কাৰমুখী নহয় অসংস্কাৰী সেইটো কাৰণে ভাগৱতৰ ষষ্ঠ স্কন্ধত দিছে কি অজামিল উপাখ্যান অজামিলৰ পুত্ৰ 10টা এটাতকৈ সৰু পুত্ৰটোৱে উদ্ধাৰ কৰিলে অজামিলক সৰু পুত্ৰটোৰ নামটো বৰ ভাল আছিলে নামটো কি ৰাখিছিলে নামটো নাৰায়ণ বাকি 9টা পুত্ৰ কি আছিলে এই 9টা পুত্ৰ আমাৰ দেহৰ 9টা ইন্দ্ৰিয় 10 নম্বৰ পুত্ৰ হল বাক ইন্দ্ৰিয় কণ্ঠ শক্তি এই কণ্ঠ শক্তিটো গুণময় নহয় নিৰ্গুণ আটাইতকৈ পৰমকে সক্ৰিয় হয় সেইটো কাৰণে সি কনিষ্ঠ পুত্ৰ বাক শক্তি প্ৰয়োগ হল কিহৰ কাৰণে ভগৱন্ত প্ৰভুক স্মৰণ কৰিবৰ কাৰণে অজামিল যদি উদ্ধাৰ হয় আমি কিয় উদ্ধাৰ নহয় ভাগৱতৰ ষষ্ঠ স্কন্ধত দিছে যমদূত আৰু যম ৰজাৰ কথোপকথন এই যমদূত কেইজনে অজামিলৰ জীৱটোক আনিবলৈ কৈছিল অজামিল অচেতন হৈ পৰি আছিল যমদূতে জীৱ বাহিৰ কৰি ললে আৰু অজামিলে কাক মাতিলে ঈশ্বৰক নামাতিলে কনিষ্ঠ পুত্ৰক মাতিলে হেৰো নাৰায়ণ আকৌ নাৰায়ণ হেৰো নাৰায়ণ মই তোক এবাৰ চাব বিচাৰো তোক এবাৰ চুব বিচাৰো চাৰি সিদ্ধ স্বৰূপ ঈশ্বৰৰ পৰম বৈষ্ণৱৰ আটাইতকৈ প্ৰিয় বস্তু হল কি হৃদয়ত তেওঁলোকৰ হৃদয়ত ভগৱান বাস কৰে সেইটো কাৰণে স্বামীৰ নাম শুনিলেই তেওঁলোক সেইফালে ধাৱমান হয় নাৰায়ণ নাৰায়ণ বুলি কোনে মাতিছে বুলি গৈ পালে অজামিল পৰি আছে অচেতন হৈ যমদূতে বাহিৰ কৰি লৈছিল জীৱটোক ধৰি আৰু আকৌ অজামিলৰ দেহত সংস্থাপন কৰি দিলে আত্মদৃষ্টিৰে চাই অজামিল সুস্থ হৈ গল আৰু কি হল যমদূত 3জনক ধৰি লৈ খুব পদাৰে প্ৰহাৰ কৰিলে গাল কেইখন চৰিয়াই উখহাই দিলে যমদূতৰ পিঠিখন পিটি মেটুৰা মেটুৰি কৰি দিলে আৰু খেহাই ডুবাই এই যমদূত 3জনে আঁতৰৰ পৰা চাইছেগে আমাতকৈও শক্তিমান আমাতকৈও বলৱান আমাৰ ৰজাৰ কাৰণেও ভয়ৰ কাৰণ এই 4জনটো কি দেখিলে প্ৰত্যেকজনে চতুৰ্ভুজ ৰূপত আনন্দ ৰূপত জগতৰ হৰি বৈকুণ্ঠপতিৰ পাৰিষদ ৰূপত কি কৰিছে জগতৰ হৰিক স্তুতি কৰিছে তেতিয়া ভয়ে ভয়ে যমদূতে প্ৰশ্ন কৰিলে যে তোমালোক কোন আমাক প্ৰহাৰ কৰিব পৰা আমাৰ ৰজা যমলেও তোমালোকে ভয় নকৰা তেতিয়া যমদূত 3জনক বিষ্ণুদূত 4জনে বুজাই দিলে তহঁতৰ ৰজাক কবিগৈ বোলে কি তেওঁ যদি ধৰ্মৰ ৰাজ্য ভালদৰে নিয়ম নীতি আৰু নিষ্ঠাৰে যদি তেওঁ পালন নকৰে তেতিয়াহ'লে ধৰ্ম ৰজা যমৰো এদিন সেইখন আসনৰ পৰা আঁতৰ হ'ব লাগিব কোনে শিকালে এই কথা বিষ্ণুৰ পাৰিষদ 4জন সনক সনন্দ সনাতন আৰু সনত কুমাৰে ষষ্ঠ স্কন্ধ
ভাগৱত ভগৱন্তৰ হৃদয় ভগৱন্তৰ মহিমা তেওঁৰ নামৰ মহিমা ভগৱন্তৰ ভকত আৰু ভগৱানৰ শক্তিৰ মাজত কোনো পাৰ্থক্য নাই এই কথাও দেখুৱালে কাৰ দ্বাৰা চাৰি সিদ্ধৰ দ্বাৰা মাতি লৈছিলে স্বামীৰ নাম আহি গ'ল চাৰি সিদ্ধ আৰু কি কৰিলে যমদূতক খেদি পঠিয়ালে যমদূত তিনিজনে কান্দিছে বেকুৰি বেকুৰি আমিনো কি দুখ কৰিলো এই অজামিল মহাপাপী আছিলে বেচাত পতিত আছিলে বেদৰ নীতি নিয়ম নিষ্ঠা সকলো ত্যাগ কৰিছিলে ইয়াক আমি জীৱটো আনিবলৈ গ'লে আমি কি ভুল কৰিলো তেতিয়া চাৰি সিদ্ধই কৈছে আমাৰ স্বামীৰ নামৰ মহিমা তোমালোকে নেজানা তোমালোকৰ মালিক ৰজাই জানে কাক সুধিবা তোমালোকৰ ৰজা ধৰ্মক সুধিবাগে এই চাৰি সিদ্ধই ফেকুৰি ফেকুৰি কান্দি কান্দি যমনগৰলৈ গৈ যম ৰজা সুধিছে হে ৰজা আমাৰ আজি কি দুৰৱস্থা কৰিলে চোৱা এই গাল দুখন উখহাই দিলে মাৰি মাৰি পিঠি মেটুৰা মেটুৰি কৰি দিলে ইমান কষ্ট আমি কোনোদিন পোৱা নাই এই চাৰিজন কোন আছিলে আমাক জনোৱা তেতিয়া যমে জগতৰ হৰিক একান্ত চিত্তে চিন্তা কৰিলে নিজৰ দুই তিনিজনক ক'লে আজিৰ পৰা তোমালোক সিনেকুৱা ঠাইলে নাযাবা কি ঠাইলে য'ত মোৰ স্বামীৰ নাম স্মৰণ হয় য'ত মোৰ স্বামীৰ নিৰ্গুণ উপাসনা হয় মোৰ স্বামীৰ নামতকে শক্তিশালী ভক্তি আৰু তত্ত্ব এই জগতত একো নাই মই তোমালোকক কোৱা নাছিলো আৰু সেইটো কাৰণে তোমালোকে জনা নাছিলা যমদূত কেইজনক বাৰণ কৰিলে বোলে কি য'ত আমাৰ স্বামীৰ নাম লয় তোমালোক যমদূত যদি তালৈ যোৱা তোমালোক কিন্তু বাচি আহিব নোৱাৰিবা তিনিজন যমদূত ঈশ্বৰে আমাক উপহাৰ হিচাপে দি পঠিয়াইছে কি কৰি এজনক কফযুক্ত তত্ত্ব কৰি এজনক বাকযুক্ত বিষৰ তত্ত্ব কৰি আৰু এজনক পেটৰ পাচন শক্তিৰূপী পিত্তৰ শক্তি কৰি কফ বাত আৰু পিত্ত এই তিনিজন যমদূত কাৰ কাৰণে আমাৰ কাৰণে কফটো ক'ত বহে পক্ষৰ ওচৰত লাঞ্চৰ ওচৰত আৰু ক'ত এই কণ্ঠনলী এই কফটো কিয় জমা হয় বায়ুটো ঠাণ্ডা হৈ থাকিলে প্ৰতি মুহূৰ্ত দেহৰ উত্তাপক ভাৰসাম্য কৰি ৰাখিব নোৱাৰিলে কি হয় আমাৰ কণ্ঠৰ শক্তিত কফ জমা হৈ যায় সেইটো কাৰণে অগ্নি কি অগ্নি ভগৱানৰ নাম অগ্নি কি ৰাম কৃষ্ণ হৰি ঈশ্বৰ তত্ত্ব যদি ৰাম বুলি স্মৰণ কৰে গোটেই বেয়া বায়ুখিনি বাহিৰ হৈ যাব কৃষ্ণ বুলি যদি স্মৰণ কৰে গোটেই মুখৰ যি স্নায়ু শক্তি সকলোৱে আপোনাৰ এই কণ্ঠ শক্তি আৰু কফ শক্তি কি কৰিব বেলেঞ্চ কৰি দিব ভাৰসাম্য কৰি দিব সেইটো কাৰণে ৰাম নাম অমৃত বুলি কোৱা হৈছে লৈ চাব কীৰ্তন কৰি চাব তেতিয়াহে প্ৰমাণ পাব ভগৱানৰ নাম শ্ৰৱণ কৰি চাব আনন্দ লৈ চাব তেতিয়াহে প্ৰমাণ পাব আনে ক'লে কেতিয়াও বুজি নাপাব ভাগৱতৰ ষষ্ঠ স্কন্ধত পঢ়ি দেখুওৱা হ'ল অজামিল আমাৰ এই জীৱটো যমদূত আমাৰ লগত থকা তিনিটা বিকাৰ কফ পাত আৰু পিত্ত বিষ্ণুদূত গুৰুদেৱ নাম আৰু ভকত এই গুৰুদেৱ নাম আৰু ভকত চাৰি তত্ত্ব যদি আমি চাৰি বস্তুৰ সেৱাৰে যদি আমি জগতৰ হৰিৰ উপাসনা আমি জীৱন্ত কালত যদি আমি সদায় কৰিবলৈ আমি যদি অনুশীলন কৰোঁ কফ বাত পিত্ত আদি এই যমদূতবিলাক নিষ্ক্ৰিয় হ'ব সেইটো কাৰণে ষষ্ঠ স্কন্ধ ভাগৱত ভগৱন্তৰ হৃদি পদ্ম অজামিল উপাখ্যান বিষ্ণু দূত যমদূত আৰু পাপৰ প্ৰায়শ্চিত্ত তাৰ পাছত আছে কি বিদ্যাসুৰ বধৰ তত্ত্ব ষষ্ঠ স্কন্ধত আমাৰ লগত থকা আসুৰী বৃত্তিবিলাক দৈবিক গুণবিলাক
এই সমস্তবিলাকৰ কেনেদৰে শোধন কৰি আমি ঈশ্বৰ তত্ত্বৰ লগত এক হৈ যাব পাৰোঁ ষষ্ঠ স্কন্ধত ভগৱন্তৰ হৃদয় ভাগৱত ৰূপে হৰিৰ যশ গুণ নাম আৰু তেওঁ উপাসনাৰ তত্ত্ববিলাকে আমাক কেনেদৰে যান্ত্ৰণাৰ পৰা মুক্ত কৰি আনন্দৰ ভাগ দিব পাৰিব ষষ্ঠ স্কন্ধত কি কথা আমাক প্ৰকট কৰি দেখা যায় সেইটো কাৰণে ষষ্ঠ স্কন্ধ জনাৰ পাছত আমি ক'ত প্ৰৱেশ হ'ব পাৰিম সপ্তম স্কন্ধ ভাগৱত ভগৱন্তৰ বাম হস্ত পদ্ম এই সপ্তম স্কন্ধত ভাগৱত ভগৱন্তই ধাৰণ কৰিছে কি ভকতি কেনেকে কৰিব লাগে ভকতি কৰ্মটো কেনেকে কৰিলে আমি ঈশ্বৰক পাব পাৰিম সেইটো কাৰণে ভকতিৰ অনুশীলন হ'ল সপ্তম স্কন্ধ ভকতি আৰু কৰ্ম এই দুইটাৰ অনুশীলন হ'ল কি অষ্টম স্কন্ধ সেইটো কাৰণে বাম হস্ত পদ্ম সপ্তম স্কন্ধ সু হস্ত পদ্ম অষ্টম স্কন্ধ সপ্তম স্কন্ধত কি আছে সপ্তম স্কন্ধত আছে প্ৰহ্লাদৰ জন্ম হিৰণ্যাক্ষৰ বধ হিৰণ্যকশিপুৰ বধ প্ৰহ্লাদৰ স্তুতি নিঃশংস মুৰাৰীৰ অৱতাৰ এই সমস্ত তত্ত্বকথা ভাগৱতৰ সপ্তম স্কন্ধত আছে এই সপ্তম স্কন্ধৰ ভাগৱত তত্ত্বই আমাক কি কৰিছে আমাৰ বাম পাশত কি আছে মায়া আছে এই মায়াক আঁতৰ কৰিবলৈ আমি সপ্তম স্কন্ধৰ ভক্তিৰ তত্ত্ব বৰণ কৰিব লাগিব মায়া নিৰ্জ্ঞান হ'ব মায়াৰ পৰা আমি নিবৃত্তি লাভ কৰিব পাৰিম এই নিবৃত্তিৰ উপায়টোৱে হ'ল কি হৰিক ভকতি হৰিক ভকতি কৰিলে কি হয় আত্মাৰ আনন্দ হয় এই আত্মাৰ আনন্দটোৰ নাম হ'ল প্ৰহ্লাদ প্ৰহ্লাদ মানে কি আত্মাৰ আনন্দ সেইটো কাৰণে এই প্ৰহ্লাদ স্বৰূপ ঈশ্বৰৰ পৰম তত্ত্বৰ বিষয়ে আমি যদি জানিবলৈ হয় আমি প্ৰথমতে নিজক জানিব লাগিব বোলে আমি কি আমি দৈত্য আমি হিৰণ্যকশিপু আমাৰ কেৱল ৰিপুময় বাসনা আছে কাম আছে কোট আছে লোভ আছে মোহ আছে এইবিলাক আসুৰী বৃত্তিৰে সৈতে আমি দৈত্য এই দৈত্যৰ অৱগুণবিলাকৰ পৰা আমি যদি নিজক মুক্ত কৰিবলৈ হয় আমি একান্ত চিত্তে বামনয় শাস্ত্ৰবিলাক বাদ দিব লাগিব বামানয় মানে কি বামানয় মানে বন্ধনকাৰী শাস্ত্ৰ যিবিলাক শাস্ত্ৰ ঈশ্বৰৰ পৰা আঁতৰ কৰা ঈশ্বৰ জ্ঞানযুক্ত ভগৱতীৰ তত্ত্বৰ ভাগ নিদিয়ে এইবিলাক বামানয় শাস্ত্ৰ কোনে পঢ়ায় এইবিলাক পঢ়ায় সন্ধ্যা মৰ্কয় সন্ন্য মানে সাৰ গৰু মৰ্ক মানে মেকুৰী মায়াৰ বন্ধন আৰু শৰীৰৰ শক্তি এই দুটাৰ কাৰণে যিবিলাক শাস্ত্ৰ অধ্যয়ন কৰা হয় এয়া বামানয় শাস্ত্ৰ এইটো কাৰণে বামানয় শাস্ত্ৰবিলাকক কি কৰিব লাগিব ভক্তিৰ শাস্ত্ৰলৈ ৰূপান্তৰ কৰিব লাগিব সেইটো কাৰণে প্ৰহ্লাদে গুৰুৰ গৃহত থাকি সন্ধামৰ্কৰ আশ্ৰমত থাকি কি কৰিলে বামানয় শাস্ত্ৰৰ শিক্ষা নিজেও নল'লে আৰু দৈত্য শিশুসকলকো ল'বলৈ নিদিলে দৈত্য শিশুসকলক এক ঈশ্বৰ মহাহৰি এই মহাহৰিক ভজিলেই আমাৰ ভাল হ'ব কুশল হ'ব মংগল হ'ব আমি হৰিক স্মৰণ কৰি হৰি ভকতিৰ পথেৰে যাব লাগিব এই বামানয়ে আমাক বিশৃংখল কৰিব দৈত্য শিশুবিলাকক ভকত কৰি পেলালে আৰু কি হৈ গ'ল পাছত প্ৰহ্লাদৰ ওপৰত বহুত অত্যাচাৰ চলিল পৰ্বতৰ পৰা পেলালে পৰ্বত হ'ল আমাৰ অহংকাৰ এই অহংকাৰৰ পৰা আমি পৰি আছো থেতেলা বেঙেনা খাই আছো হাতীয়ে গছকালে হাতী হ'ল পাত এই পাতবিলাকে আমাক গছকি আছে শাস্তি দি আছে পীড়িত কৰি আছে আমি এইবিলাক নেদেখিলো হয়নে বাৰু সৰ্পই সতি দৰ্শন কৰালে সৰ্প হ'ল আমাৰ ক্ৰোধ সৰ্প হ'ল আমাৰ অহংকাৰ সৰ্প হ'ল আমাৰ ঘৃণাভাৱ এইবিলাকে আমাক সদায় দংশন কৰিয়ে আছে সেইটো কাৰণে প্ৰহ্লাদক যিকেইটা তত্ত্বৰ দ্বাৰা কষ্ট দিয়া হ'ল সেইকেইটা তত্ত্বৰ দ্বাৰা আমাৰ দৰে জীৱকো কি কৰা হৈছে কষ্ট দি থকা হৈছে সপ্তম স্কন্ধ ভাগৱত ভগৱন্তৰ বাম হস্ত পদ্ম হৰিৰ ভগৱতী হৰিৰ উপাসনা হৰিৰ গুণ ৰস আৰু লীলাৰ তত্ত্বৰে আমি জীৱনটোক যাতে ঈশ্বৰমুখী কৰি ল'ব পাৰোঁ সপ্তম স্কন্ধৰ পাছত আমাক কি দিছে ভাগৱত ভগৱন্তই অষ্টম স্কন্ধ অষ্টম স্কন্ধ হ'ল ভাগৱত ভগৱন্তৰ সুহস্ত পদ্ম ভগৱন্তই কি কৰ্ম কৰে কেনেকুৱা কৰ্ম কৰিব লাগে ভগৱন্তৰ সেৱাৰ কাৰণে কৰ্ম কিমান শুদ্ধ হ'ব লাগে এই সমস্ত তত্ত্ব কি কৰি দিছে
ভাগৱতত চাৰিটা বস্তু একেলগে সন্নিবিষ্ট হ'ল অষ্টম স্কন্ধত। অষ্টম স্কন্ধত কি কি বস্তু আছে? প্ৰথম আছে গাহ গজেন্দ্ৰ উপাখ্যান, দ্বিতীয়ত আছে সমুদ্ৰ মন্থন, তৃতীয়ত আছে বলি চলন আৰু চতুৰ্থত আছে মৎস্য চৰিত্ৰ। এই চাৰিটা বস্তুৰে সৈতে অষ্টম স্কন্ধৰ ঈশ্বৰ তত্ত্ব, জগতৰ হৰিৰ ভকতিৰ যি কৰ্ম, এই কৰ্ম কৰি দেখুৱাইছে। বোলে কি হয়? আমাক গাহে ভৰিত ধৰি আছে। গাহ কি? আমাৰ মৃত্যু। মৃত্যু কি? মৃত্যু হ'ল পাপ। কিয় ধৰি আছে? আমি অহংকাৰত নিমজ্জিত হৈ এই জগতখনকে আমি আওকাণ কৰি দিছো, ঈশ্বৰকে আমি পাহৰি পেলাইছো। সেইটো কাৰণে আমি প্ৰত্যেকে একোজন গজেন্দ্ৰ। এই গজেন্দ্ৰ মানে হ'ল অহংকাৰ, গাহ মানে হ'ল পাপ। অহংকাৰ যিমান বেছি হয় পাপ সিমান গভীৰ হ'ব। সেইটো কাৰণে পাপ ক'ত আছে? পাপ জলত আছে। আৰু গজেন্দ্ৰ ক'ৰ পানী? গজেন্দ্ৰ হ'ল স্থলৰ পানী। এইটো কাৰণে ত্ৰিকুট পৰ্বতত কেলি কৰিছে গজেন্দ্ৰই। ত্ৰিকুট আমাৰ তিনিটা অহংকাৰ, ৰজগুণ, তমগুণ আৰু সাত্বিক গুণ। এই তিনিটা অহংকাৰৰ ত্ৰিকুট পৰ্বতত গজেন্দ্ৰই কেলি কৰিছে, হয়নে বাৰু? এইটো কাৰণে গজেন্দ্ৰ উপাখ্যানৰ ঈশ্বৰ জ্ঞানৰ তত্ত্ব আমি বুজিব লাগিব। বোলে কি? গজেন্দ্ৰই গোটেই জীৱনটো 1000 বছৰ যুদ্ধ কৰিলে। কাৰ লগত? গাহৰ লগত। এই পাপৰ লগত জীৱই যুদ্ধ কৰি কোনোদিন জিকিব নোৱাৰে। বোলে কি? পাপৰ পৰা পৰিত্ৰাণ কৰা হ'ল কেৱল নাম, কেৱল কৃষ্ণ, কেৱল হৰি। পাপৰ পৰা জীৱ কেতিয়াও নিজে উদ্ধাৰ হ'ব নোৱাৰে। সহস্ৰ বছৰ যুদ্ধ কৰাৰ অন্তত গজেন্দ্ৰৰ স্মৰণ হ'ল কি? অতীতৰ ভকতিৰ সংস্কাৰ আছিলে। এই গজেন্দ্ৰ ইন্দ্ৰদুম্ন ৰজা আছিলে। আগৰ জন্মত হৰিত ভকতি কৰিছিলে, প্ৰব্ৰত জপ আদি সাধনা কৰিছিলে। অগস্তি ঋষি তেওঁ কি হ'লে অতিথি হৈ আহিছিলে। অতিথিক অৱমাননা কৰাৰ কাৰণে অতিথিয়ে অভিসম্পাত দিলে, তই নিম্ন কুলত জন্ম হবি, হস্তি হৈ জন্ম লবি, তই নিজক চিনি নাপাবি, ঈশ্বৰক চিনি নাপাবি। আৰু অগস্তিক পুনৰ স্তুতি কৰিল। অগস্তিয়ে আশীৰ্বাদ দিলে। বোলে কি? অন্তিম সময়ত তোৰ স্বামীলে মনত পৰিব। কি হ'ল? গজেন্দ্ৰৰ অন্তিম সময়ত স্বামীলে মনত পৰিলে। হে খুনে মেৰাই পদ্ম গোট এই গজেন্দ্ৰে শৰণ লৈলা ত্ৰাহি বুলি। গজেন্দ্ৰই কি বুলি শৰণ ল'লে? ৰক্ষা কৰা হৰি বুলি। এ হস্তি গুচি তৈতে চতুৰ ভোজৰ লৈলা। এই গলে বনমালা হস্তে চাৰিও লৈলা। পাপৰ পৰা মুক্তি হলে আমাৰ ৰূপ চতুৰ্ভুজ হ'ব। হয়, যেতিয়ালৈকে পাপ থাকিব তেতিয়ালৈকে আমি উদ্ধাৰ হ'ব নোৱাৰিম। গজেন্দ্ৰক গাহৰ মুখৰ পৰা মুক্ত কৰিলে কোনে? গৰুৰ কেতুৱে। ক'ত বহি আহিছিলে? গৰুৰ পক্ষীৰ ওপৰত তেওঁ আনন্দৰে আহিছিলে। গৰুৰ কি? আমাৰ আত্মা। গৰুৰ কি? আমাৰ প্ৰাণ পক্ষী। এই প্ৰাণ পক্ষীতে সদায় আশ্ৰয় লৈ ঈশ্বৰ আছে। কি হৈ? গৰুৰ কেতু হৈ। এইটো কাৰণে পক্ষী আৰু ঈশ্বৰ আমি একো নেদেখো। বোলে কি? দুইটাই মিলিব। বিশ্বাস, আস্থা আৰু ভক্তি, এইবিলাকত কি হয়? নিৰাকাৰ ঈশ্বৰজন আকাৰলৈ আহি দেখুৱায়। এই গজেন্দ্ৰ পৰি আছিল গাহৰ মুখত, নিজৰ শক্তিমন্ত বাহুৰে সৈতে এই জলৰ হ্ৰদৰ পৰা তুলি আনিলে কাক? গাহ আৰু গজেন্দ্ৰ দুইটা। এটা হ'ল পাপ, ইটো হ'ল অহংকাৰ। পাপৰ মুখখন ছেদ কৰিলে কিহেৰে? ভগৱন্তৰ চক্ৰে। চক্ৰ মানে ঈশ্বৰ নিজেই, শক্তি সামৰ্থ্য।
এই চক্ৰে যেতিয়া গাহৰ মুখ ফালি দিলে গজেন্দ্ৰ মুক্ত হৈ গ'ল ক'ৰ পৰা বন্ধনৰ পৰা গজেন্দ্ৰই চিনি পালে নিজক বুজি পালে ঈশ্বৰক আৰু অষ্টম স্কন্ধ সমস্ত ভাগৱত শাস্ত্ৰত আটাইতকৈ দীঘলীয়া স্তুতি আছে ক'ত গজেন্দ্ৰৰ স্তুতি গজেন্দ্ৰই পৰি পৰি স্তুতি কৰিছে ভগৱানক এই স্তুতি কৰি 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 গজেন্দ্ৰ গুণৰ পৰা মুক্ত হৈ গ'ল নিৰ্গুণ হৈ গ'ল আৰু কি হৈ গ'ল হৰিৰ কৃপাত চতুৰ্ভুজ ৰূপ লাভ হৈ গ'ল এই মুক্তিক কি বুলি কোৱা হয় সাৰূপ্য মুক্তি ঈশ্বৰৰ সৈতে ঈশ্বৰ তত্ত্বক বৰ্ণনা কৰি কৰি একে হৈ যাব পৰা মুক্তিটোক কোৱা হয় সাৰূপ্য মুক্তি কোনে পালে গজেন্দ্ৰই পালে অষ্টম স্কন্ধত চাৰিটা বস্তু এটা গাহ গজেন্দ্ৰ উপাখ্যান অন্যটো অমৃত মন্থন বা সমুদ্ৰ মন্থন তৃতীয়টো বলি চলন আৰু চতুৰ্থটো মৎস্য চৰিত্ৰ সময়ৰ তাগিদা গোটেইকেইটা তত্ত্ব কথা আমি আজি আপোনালোকক ক'লোহেঁতেন কিন্তু আমি অৱসৰ ল'লো অলপ সময় এইটো কাৰণে তাতে আমাৰ বহুত সুন্দৰ কথা এটা কৈছে গাহ গজেন্দ্ৰৰ আমি খালি অকণমান জানিব বিচাৰিছোঁ মুকুতি দুইজনে পাইছে এজনে বৈকুণ্ঠ পালে এজনে স্বৰ্গ পাইছে কি অকণমান এইটো কম বাৰু হয় গাহে পালে স্বৰ্গ গজেন্দ্ৰই পালে বৈকুণ্ঠ গাহ কি গাহ আমাক তললৈ নিয়া স্বৰ্গ সুখ আমি স্বৰ্গৰ সুখটো বিচাৰোঁ ঈশ্বৰৰ সুখটো নিবিচাৰোঁ এইটো কাৰণে গাহ ৰুবি পাপক বৈকুণ্ঠলৈ নপঠিয়ালে ক'লৈ পঠালে স্বৰ্গলৈ পঠালে তই খাই বৈ আগে আকৌ পাপত পৰি হয়নে বৈকুণ্ঠলৈ কি যাব ঈশ্বৰৰ অংশ শুদ্ধ জীৱ যাব জীৱৰ কৰ্মবিলাক বৈকুণ্ঠলৈ নাযায় কৰ্ম গুণময় এইটো কাৰণে কৰ্মবিলাক স্বৰ্গলৈ যাব আকৌ কৰি পৰিব এয়া ঈশ্বৰৰ এই তত্ত্ব অষ্টম স্কন্ধত হৰিয়ে কৰি দেখুৱালে কি হৰিৰ ভুকুতি গাহ গজেন্দ্ৰ উপাখ্যান অমৃত মন্থন বলি চলন আৰু মৎস্য চৰিত্ৰ ভাগৱত ভগৱন্তৰ সুহস্তপদ্ম নৱম স্কন্ধ হ'ল ভাগৱত ভগৱন্তৰ কণ্ঠ এইটো নৱম স্কন্ধত কি আছে নৱম স্কন্ধত আছে অম্বৰীক উপাখ্যান দুৰ্বাসাই কীৰ্তনৰ প্ৰয়োগ কৰি অম্বৰীষক কষ্ট দিব বিচাৰিছিলে কীৰ্তনৰ ঘূৰি গ'ল আৰু কি হৈ গ'ল বিষ্ণুৰ চক্ৰই দুৰ্বাসাক খেদিবলৈ ল'লে তিনিও তলৈকত ক'তো নিষ্ঠাৰ নাপালে আকৌ বিষ্ণুৰ ৰূপ পালত কি ক'লে বোলে এয়া চক্ৰ মোৰ পৰা উৎপত্তি হোৱা নাই মই ইয়াক নিষ্ক্ৰিয় কৰিব নোৱাৰোঁ তুমি ক'লৈ যাব লাগিব মোৰ ভকতৰ ওচৰলৈ যাব লাগিব দুৰ্বাসাৰ দৰে অতি তনয়েও যদি কেনেবাকৈ ভকতক দুখ লগায় এই দুখৰ কেতিয়াও নিস্তাৰ নাই নৱম স্কন্ধ নীলকণ্ঠ মহাবৈষ্ণৱ শিৱই সমস্তবিলাক কালকূট পান কৰি তেওঁ নিজেই নীলকণ্ঠ হৈ দেখুৱাইছে ভাগৱত ভগৱন্তৰ নৱম স্কন্ধত আছে কি দুখৰ পৰা পৰিত্ৰাণ হোৱাৰ উপায় পাপৰ পৰা পৰিত্ৰাণ হোৱাৰ উপায় হৰি কীৰ্তনৰ যোগেদি প্ৰাপ্ত কৰাৰ ব্যৱস্থা এইদৰে নৱম স্কন্ধৰ প্ৰথম তত্ত্ব হ'ল কি অম্বৰীক উপাখ্যান যজাতিৰ কাহিনী মদ খালে কি হয় সেই কথাও আছে নৱমত হয়নে শুক্ৰাচাৰ্যই অভিসম্পাত দিছে মদ্যপান কৰাসকলক ভাগৱতৰ নৱম স্কন্ধ কি বুলি যি মদ্যপান কৰিব তাৰ মান সন্মান হানি হ'ব তাৰ শ্ৰীবৃদ্ধি নাথাকিব তাৰ ধন সম্পদ আৰু ঐশ্বৰ্য নাথাকিব মই ব্ৰাহ্মণ পণ্ডিত মই শুক্ৰাচাৰ্যই অভিসম্পাত দিছোঁ যি কলিযুগত মদ্যপান কৰিব কি হ'ব তাৰ সি সৰ্বশান্ত হৈ যাব সেইটো কাৰণে সাধু সন্ত মহন্তজনে মদ্যপান কৰাটো দূৰৰ কথা স্পৰ্শও নকৰে ভাগৱতৰ নৱম স্কন্ধত অভিসম্পাত দিছে শুক্ৰাচাৰ্যই এই অভিসম্পাত কেতিয়াও বিফল নহয় আৰু আমিও দেখিছোঁ যি মদ্যপান কৰিছে জুৱা খেলিছে আড্ডা মাৰিছে তাৰ বিকাশ হোৱা নাই প্ৰকাশ হোৱা নাই
তাৰ কি হৈছে তাৰ সদায় স্খলন হৈছে সেইটো কাৰণে সমস্ত বিকাৰৰ পৰা নিবৃত্তি লাভ কৰিবলৈ কি আছে অম্বৰী উপাখ্যান অম্বৰী উপাখ্যানৰ দ্বাৰা কি হৈ গ'ল দুৰ্বাসাকো ৰক্ষা কৰিব লগা হ'ল কোনে ভকতে যেতিয়ালৈকে ভকত বৈষ্ণৱৰ সং লৈ বীজটোৰ উপাসনা নকৰিব তেতিয়ালৈকে আমাৰ নিষ্ঠা নাই ভকতেহে আমাক উদ্ধাৰ কৰিব পাৰিব ভকতেহে আমাক ভগৱন্তৰ লগত সান্নিধ্য দিব পাৰিব এইটো কাৰণে নৱম স্কন্ধত কি আছে হৰি লীলা অৱতাৰ তত্ত্ব কথন যমদগ্নিৰ কথা পৰশুৰামৰ কথা ভগৱন্তৰ ৰামচন্দ্ৰৰ অৱতাৰৰ কথা ঈশ্বৰৰ লীলা অৱতাৰ তত্ত্ব কথনৰ কথা ৰেণুকাক পুত্ৰই বধ কৰাৰ কথা ঋষিক ঋষিৰ ভাৰ্যা হৈ সত্যৱতীৰ গৰ্ভত সন্তান হৈ কেনেদৰে বিষ্ণুৰ অংশত বিশ্বামিত্ৰৰ জন্ম হ'ল আৰু কাৰ্তবিদ্যাজুন বধ ইত্যাদি ঈশ্বৰ তত্ত্ব ভাগৱতৰ নৱম স্কন্ধত প্ৰকাশ হৈছে নৱমত হৰিৰ গুণ কীৰ্তন যশ লীলাৰ তত্ত্ব ভকতৰ যোগেদি ভকতিৰ সাধনা এইবিলাক যদি হয় তেতিয়াহ'লে আমি কি চাব লাগিব দশম স্কন্ধ হে ৰাম এই কণ্ঠ দেখে নৱমদ সমে কুন্দ একাদশে ললা কনা দশে ভৈ মুনা দশম ভাগৱত ভগৱন্তৰ মুখপদ্ম মানুহে আমাৰ কলৈ যায় ভকতে চৰণলৈ যায় সংসাৰীসকলে মুখলৈ যায় হয়নে দশম স্কন্ধ ভাগৱত ভগৱন্তৰ মুখপদ্ম মুখখনলৈ চালে সকলো বুজিব পাৰি বোলে কি এওঁ কিমান ভাল কিমান বেয়া কিমান শুদ্ধ কিমান অশুদ্ধ কিমান শান্ত কিমান প্ৰশান্ত কিমান ভাল লগা কিমান ভয় লগা হয়নে মুখখনলৈ চালে গোটেই কলাটো অধ্যয়ন হৈ যায় সেইটো কাৰণে ভাগৱত ভগৱন্তৰ মুখপদ্ম ভাগৱতৰ দশম স্কন্ধ বোলে কি আছে ইয়াত জন্ম নোহোৱা চকুৰে নেদেখা চুব নোৱাৰা চাব নোৱাৰা এই জগতৰ হৰিজনৰ জন্ম কৰ্ম লীলাৰ অখণ্ডিত আনন্দময় তত্ত্ব বোলে কি জগতৰ হৰি লীলা দৈৱকী নন্দন কৃষ্ণৰ লীলা কংসৰ অন্ধকাৰ কাৰাগাৰত মধ্যম ৰাতি জগতৰ হৰি দৈৱকী নন্দন কৃষ্ণৰ জন্মৰ ৰহস্য তত্ত্ব ক'ত আছে ভাগৱতৰ দশম স্কন্ধত আছে ভাগৱতৰ এটা নাম কি দশম কিয় 10টা লক্ষণযুক্ত এই 10টা লক্ষণযুক্ত ভাগৱতৰ 10টা লক্ষণেই ক'ত প্ৰকাশ হৈছে ভাগৱতৰ দশম স্কন্ধত এইটো কাৰণে ভাগৱতৰ এটা নাম দশম কৃষ্ণৰ তত্ত্ব দশম ভাগৱত শাস্ত্ৰ দশম আৰু জগতৰ হৰি যোগেশ্বৰ কৃষ্ণৰ লীলা দশম এইটো কাৰণে দশম স্কন্ধ সাগৰ সদৃশ কেই ছোৱাত বিভক্ত তিনি ছোৱাত বিভক্ত আদি ছোৱাত জগতৰ হৰিৰ জন্ম কৰ্ম লীলাৰ এই অসুৰবিলাকৰ বধৰ আনন্দময় তত্ত্ব মধ্য ছোৱাত বোলে কি পুঁজিৰ মনোবাঞ্ছা পূৰণ অসুৰক পঠাইছে মথুৰালৈ নিবলৈ এই তত্ত্ব কথা ৰজত ধুবাৰ বধ ইত্যাদিবিলাক মধ্য দশমত আৰু শেষ দশমত কি আছে কুৰুক্ষেত্ৰ কাব্য আৰু কি আছে বেদৰ ৰহস্য তত্ত্ব যোগেশ্বৰৰ গুঞ্জক আৰু লীলাৰ তত্ত্ব শেষ দশমত কি আছে শেষ দশমত আছে বেদস্তুতি এই দশম স্কন্ধৰ গোটেই তত্ত্বটোৰ নাম হ'ল বেদস্তুতি সেইটো কাৰণে ক'ত আছে দশমৰ শেষ ছোৱাত আছে এই আদি দশম মধ্য দশম ইত্যাদিৰ তত্ত্ব জগতৰ হৰিয়ে এই পুতনা অগাসুৰ চক্ৰবাদ হয়নে এই অসুৰবিলাকক বধ কৰি দেখুওৱাৰ লগতে
জগতৰ হৰিয়ে কি কৰিছে গোপীৰ লগত নৃত্য কৰি দেখাইছে কালিনাগক দমন কৰি দেখাইছে ইমানে অটোৱা নাই ৰাস ক্ৰিয়া কৰিছে বিপ্ৰ পত্নীক প্ৰসাদ দিছে বিপ্ৰসকলক পাপৰ পৰা মুক্ত কৰিছে সুদামাৰ লগত বন্ধুত্ব স্থাপন হৈছে হয়নে নহয় 16,108 মহিয়সীক তেওঁ বিবাহ কৰাইছে এইবিলাক সতী সন্তানৰ যোগেদি ঈশ্বৰৰ লীলাক প্ৰকট কৰিছে গতিকে দশম স্কন্ধৰ কথা আমি যদি 7টা জনমেও কৈ থাকোঁ কেতিয়াও কৈ শেষ কৰিব নোৱাৰি অনন্ত কোটি ঈশ্বৰৰ অনন্ত কোটি ব্ৰহ্মাণ্ডৰ ঈশ্বৰৰ অনন্ত মহিমা প্ৰতিগৰাকী গোপীৰ হাতত ধৰি জগতৰ হৰিয়ে লীলা কৰি লীলা পুৰুষে আনন্দৰ ভাগ ব্ৰতবাসীক দিলে আনন্দতে আনন্দিত নহয় বিষাদতে হতাশগ্ৰস্ত নহয় যিসকল বৃন্দাবনৰ জ্ঞাতিৰ লগত তেওঁ আনন্দৰে নৃত্য কৰিলে সেই সকলোকে প্ৰবাস তীৰ্থলৈ নি মাধুৰী বনেৰে মৰিয়াই মৰিয়াই সকলোকে বধ কৰিলে ৰাসক্ৰিয়াত যি ঈষৎ হাঁহি প্ৰবাস তীৰ্থত তেওঁ যদুকুলক ধ্বংস কৰোঁতেও সেই ঈষৎ হাঁহি শ্যাম সুন্দৰে কেৱল হাঁহিয়েই থাকিলে মাত্ৰ এদিন কান্দিলে কেতিয়া কান্দিলে একাদশ স্কন্ধত কান্দিলে কাৰ ওচৰত কান্দিলে পানৰ বান্ধৱ উদ্ধৱৰ ওচৰত কান্দিলে উদ্ধৱক সাৱটি ধৰি কান্দিলে বোলে কি মই তোমাক এৰি বৈকুণ্ঠলৈ যাম বুলি তুমি কেনেকৈ ভাবিব পাৰিবা মই তোমাক বৈকুণ্ঠলৈ নিনিও তুমি আৰু মই দুইজন যদি বৈকুণ্ঠলৈ গুচি যাওঁ এই পৃথিৱীখন পাপেৰে পৰিপূৰ্ণ হ'ব একাদশ ললাট ললাট মানে কপাল কপাল মানে ভাগ্য ভগৱন্তৰ ভাগৱতত একাদশ স্কন্ধ কেৱল ভাগ্য নহয় উদ্ধৱৰ কাৰণে মহন্তৰ মহাভাগ্য আমাৰ কাৰণে জীৱনজোৰা সাধনাৰ ফচলৰূপী ভাগ্য সমস্ত জীৱৰ কাৰণে জীৱ উদ্ধাৰৰ উপায় এইটো কাৰণে একাদশ স্কন্ধত আছে কি নিমি নৱসিদ্ধ সংবাদ নৱজন সিদ্ধৰ কথা আমি পঞ্চম স্কন্ধত ক'লো হয়নে 81জন দ্বিজ হৈ কৰ্মকাণ্ড প্ৰৱৰ্তন কৰালে একাদশ স্কন্ধত কি হৈ গ'ল নৱজন সিদ্ধ হয় নিমিৰ ৰাজসভালৈ আহি নিমিৰ যজ্ঞত নিমিৰ ৰজাৰ 9টা প্ৰশ্নৰ উত্তৰ দি বসুদেৱক জন্ম মৃত্যুৰ আয়াদত চক্ৰলে তেওঁ যে 3বাৰ আহিব লগা হ'ল এই চক্ৰৰ পৰা উদ্ধাৰ কৰি দেখুৱালে বৰ ৰহস্যপূৰ্ণ কথা সময়ৰ নাটনি আমি কথা ক'লে স্পীডটো নিজে নিজে বাঢ়ি যায় কথাখিনি মানে বেছি স্পীডত আহি যায় যে এইটো কাৰণে স্পীডটো গম নোপোৱাকৈ নিজে নিজে বাঢ়ি যায় পেগডাল ধৰিবলৈ পাহৰি যায় একাদশ স্কন্ধত হৰিৰ নিৰ্গুণ প্ৰাপ্ত নিমি নৱসিদ্ধ সংবাদত নিমি ৰজাই 9টা প্ৰশ্ন সুধিলে ভাগৱত ধৰ্ম কি হৰিৰ মায়া কি জীৱৰ লক্ষণ কি জীৱ উদ্ধাৰৰ উপায় কি পাপৰ প্ৰায়শ্চিত্ত কি এনেকৈ কেইটা প্ৰশ্ন সুধিলে 9টা প্ৰশ্ন সুধিলে এই 9টা প্ৰশ্নতে প্ৰত্যক্ষ হ'ল কি মহাভাগৱত মহাভাৰত একাদশ স্কন্ধত উদ্ধৱে সুধিছে কাক বাসুদেৱ কৃষ্ণ কেইটা প্ৰশ্ন 27টা প্ৰশ্ন এফালে নিমিৰ প্ৰশ্ন 9টা এফালে উদ্ধৱৰ প্ৰশ্ন 27টা 9 আৰু 27 দুইটা লগ লগালে 36 হয় হয়নে নহয় মহাভাৰত 18 পৰ্বযুক্ত হয়নে নহয় মহাভাৰতৰ যুদ্ধ 18 দিন হৈছিল 18 যোগ 18 সমান কিমান 36 হিচাপটো মিলি আছে হয়নে বাৰু এই ঈশ্বৰীয় হিচাপবিলাক মিলি আছে হয়নে বাৰু মহাভাৰত শাস্ত্ৰ ভাগৱত শাস্ত্ৰৰ স্কন্ধ কেইটা স্কন্ধ হ'ল 12টা আৰু গীতাৰ যুগ কেইটা যোগ 18টা মহাভাৰতৰ পৰ্ব কেইটা 18টা ভাগৱতৰ স্কন্ধ কেইটা কৰিলে 12টা কৰিলে 12টা কৰিলে হয়নে নহয় আমাৰ লগত এই বস্তুবিলাক তত্ত্বৰ ৰূপত আছে বোলে কি আমাৰ জীৱনৰ কাৰণে ভাগৱত 12টা মাহ এই 12টা মাহ হ'ল আমাৰ বৈষ্ণৱ ৰূপ হয়নে 6টা ঋতু ভকত ৰূপ
ঋতু 6টা হ'ল ভকত, মাহ 6টা হ'ল বৈষ্ণৱ। এই 6 + 12 সমান কিমান? মুঠ পৰিমাণ 18। এই 18টা তত্ত্বকে বেদব্যাসে কালৰ তত্ত্বৰে আমাক বুজাব বিচাৰিলে, ঈশ্বৰ তত্ত্বৰে আমাক শিকাব বিচাৰিলে। একাদশ স্কন্ধত উদ্ধৱৰ 27টা প্ৰশ্ন আৰু নিমিৰতাৰ 9টা প্ৰশ্ন, মুঠ প্ৰশ্ন হ'ল 36টা। এই 36টা প্ৰশ্নৰ উত্তৰে দিব বিচৰা হৈছে 18 যুগ সম্বলিত গীতাত, 18 পৰ্বযুক্ত মহাভাৰতত, 18 দিনৰ কুৰুক্ষেত্ৰৰ যুদ্ধত আৰু 18 ঐক্যহীনী কৌৰৱ পাণ্ডৱৰ সেনা। এই 36টা প্ৰশ্নৰ যদি উত্তৰ কেনেবাকে জীৱই পাই যায়, জীৱ শিৱ হ'ব, ঈশ্বৰ হৈ যাব, ভগৱত ৰূপ হৈ যাব আৰু ভগৱন্তক প্ৰত্যক্ষ কৰিব পাৰিব। হে কৃপালু গুৰুমূৰ্তি বাপ বান্ধৱ সমস্ত একাদশ স্কন্ধ কিন্তু কোনেও বুজি নেপায়। ৰহস্য আৰু ৰহস্য তত্ত্ব। গংগাৰ পাৰত শিৱৰ ভাগ্য পাৰ্বতীকো ভাগৱত কৈছিলে মহাবৈষ্ণৱ শিৱই। 10ম স্কন্ধলৈকে দেৱীয়ে ঠিকেই শুনিলে। যেতিয়া একাদশ স্কন্ধ আৰম্ভ হ'ল, দেৱী নিদ্ৰাত মগন হৈ গ'ল। একাদশ নিৰ্গুণ ৰহস্য তত্ত্ব সকলোৰে ভাগ্যত শ্ৰৱণ কৰাৰ, ভাগৱত শ্ৰৱণ কৰাৰ ভাগ্য আছে, একাদশ স্কন্ধ শ্ৰৱণ কৰাৰ কিন্তু ভাগ্য ভগৱন্তই সহজে নিদিয়ে। আজি আপোনালোকৰ একাদশ স্কন্ধৰ কথাও আমি আমাৰ ক্ষুদ্ৰ মগজুৰে যিমানকণ পাৰি আমি আজি স্মৰণ কৰোঁ। দ্বাদশ স্কন্ধ হ'ল ভাগৱত, ভগৱন্তৰ ক্ষীৰ। ভগৱন্তৰ ক্ষীৰত আছে বেদৰ স্মৃতি তত্ত্ব, ঈশ্বৰ তত্ত্ব। ভগৱন্তৰ ক্ষীৰত আছে গোটেই ব্ৰহ্মাণ্ডৰ ঈশ্বৰীয় গুঞ্জক আৰু লীলাৰ তত্ত্ব। এইটো কাৰণে দ্বাদশ স্কন্ধ আৰম্ভ হ'ল কিহেৰে? কলি ধৰ্মৰে, যুগৰ ধৰ্মৰে। মানে আমি কি? আমি কলি যুগৰ প্ৰজা। কলি যুগত পাপৰ পৰিমাণ বেছি, পুণ্যৰ পৰিমাণ কম। প্ৰজাবিলাক অধৰ্মী হ'ব, ৰজাবিলাক শোষক হ'ব, পুৰুষতকৈ নাৰী শক্তিশালী হ'ব, কোনেও কাকো নিচিনা হ'ব, নুবুজা হ'ব। হৈয়ে আছে, দেখিয়ে আছো হয়নে? দ্বাদশ স্কন্ধত কলি ধৰ্মৰ কথা সুখদেৱ গুৰু ভগৱানে পাণ্ডৱৰ নাতি পৰীক্ষিতক এইটো কাৰণে কৈছিলে, কলিকাল আহি গ'ল হেৰা পৰীক্ষিত, বোলে কি মৃত্যু বিচৰা, জীৱন নিবিচাৰিবা। বোলে কিয়? মৃত্যুৱে অমৃত। মৃত্যুৱে অমৃত, জীৱন অমৃত নহয়। জীৱন কি? জীৱন যান্ত্ৰণা, বিষাদগ্ৰস্ত, দুঃখময়, তাপময়, সন্তাপিত বস্তু। এইটো কাৰণে পাণ্ডৱৰ নাতি পৰীক্ষিতক দ্বাদশ স্কন্ধৰ সুখদেৱ ভগৱানে কি কৰিলে? ব্ৰহ্মময় ঈশ্বৰ জ্ঞানৰ ভাগ লাভ হ'ল নে নাই সুধিলে। পৰীক্ষিতে কি বুলি ক'লে? আপোনাৰ দৰে গুৰু পালো, ভাগৱত শাস্ত্ৰ পালো, ঋষি সমাজৰ সংগ পালো, ইমানখিনি বস্তু পোৱাৰ পাছতো মোৰনো এতিয়া কি পাবলৈ বাকী থাকিলে? হে জগতৰ হৰি, হে মোৰ ভগৱান সুখ, আপোনাৰ কৃপা মোৰ সকলো লাভ হ'ল। মই কি লাভ কৰিলো? ব্ৰহ্ম জ্ঞান লাভ কৰিলো। এই ভাগৱত শাস্ত্ৰইহে ব্ৰহ্মময় ঈশ্বৰ জ্ঞানৰ তত্ত্বৰ কথা কৈছে। ইয়াৰ বাহিৰে কোনো শাস্ত্ৰতে ব্ৰহ্মময় ঈশ্বৰৰ এই ঈশ্বৰ তত্ত্বৰ পৰিপূৰ্ণ কথাৰ ভাগ সম্পূৰ্ণ ৰূপত ক'তো নাই। এইটো কাৰণে দ্বাদশ স্কন্ধত পৰীক্ষিতৰ ব্ৰহ্মজ্ঞান লাভ হ'ল। যি তক্ষকৰ ভয়, মৃত্যুৰ ভয়লৈ ঋষিৰ অভিসম্পাতলৈ ভয় কৰি পাণ্ডৱৰ নাতি পৰীক্ষিতে গংগাৰ পাৰত ভাগৱত শ্ৰৱণ কৰিবলৈ আহিছিল, সেই পৰীক্ষিতে দ্বাদশ দিৱসৰ দিনা কি কৰিলে? তক্ষকক মাতিলে, গুৰুক বিদায় দিলে আৰু মৃত্যুক আহ্বান জনালে। গতিকে ভাগৱত শ্ৰৱণ কীৰ্তন কৰা সকলৰ
ব্ৰহ্মময় ঈশ্বৰ জ্ঞান লাভ হয়, মৃত্যুৰ ভয় দূৰ হয়, কৃষ্ণ বস্তু সাক্ষাৎ হয়। কৃষ্ণ বস্তুক যদি সাক্ষাৎ হৈছে, জীৱনৰ অনিত্যতা অসত্যতা এই সকলোবিলাক কি হ'ব? বোধগম্য হ'ব। ভাগৱতৰ দ্বাদশ স্কন্ধত কি হৈছে? মাৰ্কেন্দ্ৰীয় ঋষিৰ মায়া দৰ্শন হৈছে। মাৰ্কেন্দ্ৰীয় ঋষিয়ে মায়াৰ পৰা মুক্ত হৈ বাল মুকুন্দ সেউজীয়া এখিলা পাতক বৃদ্ধ ভৰিৰ আঙুলিটো চুম্বন কৰি কৰি আনন্দ কৰি থকা যেতিয়া দেখিলে, কি হৈ গ'ল? মাৰ্কেন্দ্ৰীয় ঋষি মায়াৰ পৰা মুক্ত হৈ গ'ল, ঈশ্বৰৰ পৰম তত্ত্বৰ লগত এক হৈ গ'ল। গতিকে আমাৰ এই জীৱনটো এখিলা সেউজীয়া পাত, এই সেউজীয়া পাতত আত্মাৰু বাল মুকুন্দ এটি শিশুৰ দৰে অমৃত পান কৰি কৰি আমাক পালন কৰি আছে, আমি নাজানো। এই অমৃত পান কৰি থকা বাল মুকুন্দ স্বৰূপ ঈশ্বৰৰ চৰণ আমি সৰ্বদা স্মৰণ কৰিব লাগিব, সৰ্বদা উপাসনা কৰিব লাগিব, আৰু সেইজনৰ চৰণে আমাৰ গতি, এই কথাৰ আমাৰ অনুভৱ হ'ব লাগিব। মাৰ্কেন্দ্ৰীয় ঋষিৰ মায়া দৰ্শন হ'ল, মায়াৰ ভ্ৰমৰ পৰা মুক্ত হ'ল। দ্বাদশ স্কন্ধত আছে কি? জন্মেজয়ৰ সৰ্পযজ্ঞ, তক্ষকক উদ্ধাৰ, এইবিলাকৰ দ্বাৰা ভাগৱতৰ দ্বাদশ স্কন্ধ সমাপ্ত হয়। আমিও এটা যজ্ঞ পাতিব লাগিব। কাৰ নিচিনাকে? জন্মেজয়ৰ নিচিনাকে। হয়, আমি পতা যজ্ঞটো কি যজ্ঞ হ'ব লাগিব? সৰ্পযজ্ঞ হ'ব লাগিব। তক্ষকেও আহি তাক জীৱন দান দিব লাগিব। নহ'লে কি হয়? আমাৰ দেহাত, মনত, হৃদয়ত নহ'লে ফেটি সাপ, ধোঁৰা সাপ এইবিলাক চব সোমাই থাকিব। আমাৰ ভিতৰত থকা সৰ্পবিলাকক ভক্তিৰ জ্ঞান যজ্ঞলে, ভাগৱত যজ্ঞলে, ঈশ্বৰ যজ্ঞলে আনি এই সৰ্পবিলাকক ভস্ম কৰিব লাগিব। আমাৰ লগত কি হৈ আছে? ক্ৰোধ হৈ আছে, অহংকাৰ হৈ আছে, জেদ হৈ আছে, ভেদ হৈ আছে। এই সৰ্পবিলাকৰ বধ যজ্ঞটোক জন্মেজয়ৰ সৰ্পযজ্ঞ কৰি ভাগৱতৰ দ্বাদশ স্কন্ধত দেখুৱাইছে। আৰু কি হ'ল? বৃহস্পতিয়ে আহি যজ্ঞ বন্ধ কৰাই দিলে। তক্ষকক অমৃত খুৱালে ইন্দ্ৰই তাক বধ কৰিব নালাগে। ইন্দ্ৰত আশ্ৰয় ল'লে, ইন্দ্ৰ হৰিৰ ভকত, ভকতত আশ্ৰয় ল'লে ভগৱানে সহায় কৰে। গতিকে সেই জন্মেজয় জীৱবধ মহাপাপ। জীৱবধ কৰি ঈশ্বৰ সেৱা কৰিব নালাগে, যজ্ঞ কৰিব নালাগে। আমাৰ ভিতৰত থকা ক্ৰোধ, অহংকাৰ আৰু জেদ ৰূপী এই সৰ্পবিলাকক জ্ঞান যজ্ঞত, ভক্তি যজ্ঞত আমি কি কৰিব লাগিব? সকলোবিলাকক আহুতি দিব লাগিব। ভাগৱতৰ দ্বাদশ স্কন্ধত আছে কি? জন্মেজয়ৰ সৰ্পযজ্ঞ। দ্বাদশ স্কন্ধ ভাগৱত ভগৱন্তৰ কি? ভগৱন্তৰ শিৰত আছে স্মৃতি, স্মৃতিত আছে জ্ঞান, জ্ঞানত আছে বেদ, বেদত লুকাই আছে ৰহস্য, ৰহস্য হ'ল ঈশ্বৰ, ৰহস্য হ'ল কৃষ্ণ। হে কৃপালু ভকত বৈষ্ণৱ আই মাতৃ সমস্ত, আজি আমাৰ কাৰণে এটা অতি শুভ মংগলময় দিন। ভগৱন্তৰ উপাসনা পালোঁ, আপোনাসৱৰ চৰণ সেৱা পালোঁ, ভাগৱত শাস্ত্ৰ পালোঁ, হৰিৰ গুঞ্জস আৰু লীলাৰ তত্ত্ব পালোঁ। নহয় বাৰু? ইমানখিনি পোৱাৰ পাছতো এটা আকাংক্ষা আমি সদায় কৰি থাকোঁ আৰু বাঞ্ছা কৰি থাকোঁ, হয়তো অনাগত দিনতো কৰিব লাগিব, যে হে দৈৱকী নন্দন কৃষ্ণ, ভকতৰ চৰণ সেৱা, তোমাৰ যশগুণ আৰু উপাসনা, এইখিনিৰ দ্বাৰা যাতে তোমাৰ চৰণ ছত্ৰ ছায়াত আমি অকণমান ঠাই পাব পাৰোঁ। ভগৱন্তৰ চৰণত যদি কেনেবাকৈ ঠাই পোৱা যায়, জীৱৰ কাৰণে, ভকতৰ কাৰণে, বৈষ্ণৱৰ কাৰণে এয়া হ'ল পৰম পদ। সেইটো কাৰণে দ্বাদশ স্কন্ধ ভাগৱত ভগৱন্তৰ কি? এই মস্তকৰ স্মৃতিত ভগৱন্ত বেদ হৈ, জ্ঞান হৈ, ঈশ্বৰ তত্ত্ব হৈ আপোনাসৱৰ প্ৰত্যেককে সুমতি দিয়ক, সৎবুদ্ধি দিয়ক, ভগৱন্তৰ ঈশ্বৰৰ উপাসনাৰ ভাগ দিয়ক। আমি ভগৱন্তক কি প্ৰাৰ্থনা কৰিছোঁ? যিটো লোক
ধৰিত্ৰী হবত কৰিছ নবিপৰীত এ মোৰ সৰ্বোত্তম দুই পাৱে কৰে নমস্কাৰ ভক্তি ভাৱে অতান এৰি না হিকনা শীত এ তাৰ হিকনা শীত ৰহস্য কোনে জানে ৰহস্য কোনেও নাজানে ৰহস্যটো কোনে জানে কেৱল ৰহস্যৰ মালিক ভগৱান কৃষ্ণই জানে এই কৃষ্ণৰ কৃপাত কৃষ্ণ ভকত আৰু বৈষ্ণৱে জানে ভকত আৰু বৈষ্ণৱে এই কৃষ্ণৰ ৰহস্যটোক জানিব পাৰে কাৰ কাৰণে গুৰুৰ কৃপাত ভগৱানৰ কৃপাত সেইটো কাৰণে ৰহস্যকে জানে যিটো লোক সতত কীৰ্তন কৰে মোক ৰহস্য কি ৰহস্য হলো মই ঈশ্বৰ এই জগতৰ নিয়ন্তা যি জানে সি কেৱল মোক কীৰ্তন কৰিব মোক মাতিব কেনেকৈ মাতিব বোলে এদিন মাতি 10 দিন পাহৰি নাথাকে এদিন স্মৰণ কৰি আকৌ এমাহ স্মৰণ নকৰাকৈ নাথাকে বোলে কি কৰি দৃঢ়ব্ৰত ধৰি দৃঢ়ব্ৰত কৰি যত্ন বিপৰীত বিপৰীত যত্ন কৰি ৰহস্য ভক্তি কৰিব লাগিব এনে কৰিলে ৰহস্য ভক্তি নহ'ব বোলে কি কাই এই দেহটো হৰিৰ মন্দিৰ কৰি ল'ব পাৰিব লাগিব বাক্য ঈশ্বৰ সন্তুষ্টিৰ উপায় কৰিব লাগিব মনটো শুদ্ধ পৰিষ্কাৰ আৰু স্বচ্ছ নিকা কৰি ল'ব পাৰিব লাগিব কায় বাক্য আৰু মন এই তিনিটা বস্তু শুদ্ধ নহ'লে ৰহস্য ভকতিৰ স্পৰ্শ নহ'ব এই কায়টো কি এইটো এটা হৰি মন্দিৰ এই হৰি মন্দিৰটোত যদি মদ ভাং এই সুৰাজাতীয় বস্তুবিলাক যদি ইয়াত ভৰাই থাকো ই কি হ'ব ই ডাষ্টবিন হৈ পৰিব যদি হৰিৰ মন্দিৰ কৰি ৰাখিবলৈ বিচাৰিছো শুদ্ধ আহাৰ শুদ্ধ বাক্য শুদ্ধ চিন্তন শুদ্ধ ভগৱত উপাসনা এইখিনিক আমি জীৱনটোত কৰিব লাগিব তেতিয়া কি হ'ব এইটো হৰি মন্দিৰ হ'ব আত্মাৰো বিচাৰ আছে ভগৱন্ত চৈতন্য কৃষ্ণই আমাক চলাই আছে কৃষ্ণই যি ভাল পায় আমি সেয়া দিব লাগিব তেওঁ যিখিনি বেয়া পায় আমি সেইখিনিক আঁতৰ কৰি ৰাখিব লাগিব ৰহস্য কোনে জানিছিলে উদ্ধৱে জানিছিলে এইটো কাৰণে 5 বছৰ বয়সৰ পৰা কৃষ্ণই লগত ৰাখিছিলে উদ্ধৱক প্ৰাণৰ বান্ধৱ বুলি ভগৱান কৃষ্ণই 11 স্কন্ধত সাৱটি ধৰি ভগৱান কৃষ্ণই পীতাম্বৰেৰে চকু পানী চুকি দুখ কৰি দেখাইছে এইটো কাৰণে আমাৰ কায় বাক্য মন এইবিলাকক শুদ্ধ কৰিবৰ কাৰণে আমি কি কৰিব লাগিব ৰহস্যক জানে যিটো লোক সতত কীৰ্তন কৰে মোক ধৰি দৃঢ়ব্ৰত কৰি যত্ন বিপৰীত যত্নটো বিপৰীত হ'ব লাগিব বোলে কি শৰণ ল'ব লাগিব ভজন ল'ব লাগিব নাম মালাৰে হৰিক উপাসনা কৰিব লাগিব ভকতৰ সংগ ল'ব লাগিব ভাগৱত গীতা শ্ৰৱণ কীৰ্তনৰ আনন্দ ল'ব লাগিব ধৰি দৃঢ়ব্ৰত কৰি যত্ন বিপৰীত এই বিপৰীত যত্নটো যদি আমি প্ৰতিপালন নকৰোঁ কৃষ্ণৰ চৰণ নেপাম হৰিৰ আশীৰ্বাদৰ ভাগ আমি লাভ কৰিব নোৱাৰিম গতিকে সেৱকী বাপ সমস্তক আমাৰ শ্ৰদ্ধা ভক্তি আৰু সেৱা জনালোঁ ভাগৱত শাস্ত্ৰৰ কথা কোনেও কৈ শেষ কৰিব নোৱাৰে
কোনেও মই জানো বুলি কেতিয়াও অহংকাৰ কৰিব নেলাগে আৰু নোৱাৰেও সেইটো কাৰণে আমিও ভাগৱত ভগৱন্তৰ জ্ঞান ভক্তি আৰু সমুদ্ৰৰ পাৰত আমি নিজকে এটা ধূলিকণা বালিকণা বুলিহে গণ্য কৰোঁ তাতকৈ বেছি হোৱাৰ বাসনা আমাৰ নাই ভগৱতৰ চৰণ ভগৱন্তৰ নাম আৰু হৰিৰ উপাসনা এইকেইটা বস্তুক যদি আমি ঈশ্বৰৰ কৃপাত লাভ কৰিব পাৰিছোঁ এয়া আমাৰ কাৰণে পৰম পদ ইয়াতকৈ আৰু বেছি বস্তু আমি এই অস্থায়ী ক্ষণস্থায়ী জীৱনটোৰ পৰা আমি বিচৰাটো কেতিয়াও উচিত নহ'ব আজি আপোনাসৱৰ চৰণৰ সেৱা পালোঁ ভগৱন্তৰ চৰণৰ ছত্ৰ ছায়া পালোঁ ভাগৱত শাস্ত্ৰ পালোঁ আৰু ভগৱন্তৰ নাম বস্তুৰ ভাগ পালোঁ গতিকে আজি আমাৰ কাৰণে সমস্তজনৰ কাৰণে এটা অতি জীৱনৰ সফল দিন এই জীৱনৰ সাফলতাখিনিক যাতে আমি স্মৰণ কৰি আমি ভৱিষ্যতৰ দিনবিলাকত যাতে আমি ঈশ্বৰমুখী যাত্ৰাৰ আমি যাতে কমটোক চলাই যাব পাৰোঁ আপোনালোকেও এই ভাগৱত কথা আজি দিনজোৰা কাৰ্যসূচীৰে শ্ৰৱণ কৰি আপোনালোকৰ গৃহ সংসাৰৰূপী বন্ধনলৈ আপোনালোক যেতিয়া যাব তাত গৈ পাই এই কথা এবাৰ স্মৰণ কৰিব ভগৱন্তৰ চৰণ এবাৰ মনত পেলাব ভগৱন্তক এবাৰ ভক্তি ভাৱেৰে স্মৰণ কৰি তেওঁক সেৱা আৰু নমস্কাৰ কৰিব বোলে কিয় এই ক্ৰমটোৰ যাতে ছেদ হৈ নাযায় আজি লাভ কৰা এই পুণ্যৰ ভাগখিনি যাতে আমাৰ ঘৰ গৈ পোৱাৰ লগে লগে গোটেইখিনি শেষ হৈ নাযায় আমি ইয়াৰ পৰা কি লৈ যাব লাগিব জন্ম মৃত্যুৰ ইপাৰলৈ পৰম ধামলৈ ভগৱন্তৰ অকণমান পুণ্যৰ ভাগ লৈ যাব লাগিব তেতিয়াহে আমি ঈশ্বৰৰ চৰণ ছত্ৰ ছায়া পাবলৈ সক্ষম হ'ম আমাৰ কৃপালৈ পাঠক বাদজনা আকৌ অকণমান আহক আপোনালোকে পাঠভাগ যিমানলৈকে চলায় আৰু চলাব আমাৰ 11টা বজাত নাইট ছুপাৰত জাৰ্ণি আছে কাইলৈ গোটেই দিনজোৰা কাৰ্যসূচীৰে আকৌ ভাগৱত পাঠ ব্যাখ্যা আছে গতিকে দেহায়ো টানিব লাগিব নহয়নে বাৰু দেহৰ শক্তিটো আমাৰ সীমাবদ্ধ আজি আপোনালোকৰ ইয়াত দিনৰ ভাগত 3 ঘণ্টা অনুষ্ঠান কৰাৰ পাছত আমি 2 ঘণ্টা সময় অকণমান অৱসৰ লোৱাৰ কাৰণে এতিয়া আকৌ 1.5 ঘণ্টা সময় আনন্দেৰে অনুষ্ঠান কৰিব পাৰিছোঁ হয় আজি 11টা বজাত ছুপাৰ আছে তেখেতে উঠাই দিবলৈ যাব গোটেই ৰাতিটো আকৌ জাৰ্ণি আছে নহয় বাৰু কাইলৈ গোটেই দিনটো আকৌ ভাগৱত পাঠ পৰ্যালোচনা হ'ব পুৰহিলে আকৌ গোটেই দিনটো জাৰ্ণি হ'ব তাৰ পাছদিনাখনৰ পৰা আকৌ কলেজ এই ব্যস্ততাময় জীৱনৰ মুহূৰ্তত ঈশ্বৰে আমাক ঘূৰাই আছে আৰু আমি তেওঁৰ ইচ্ছাতে ঘূৰি আছোঁ হয়নে বাৰু আপোনালোকক পুনৰ সেৱা নমস্কাৰ জনাই আমি আসন ভাগৰ পৰা বিদায় লৈছোঁ আপোনালোকৰ আজ্ঞা বিচাৰিছোঁ অজানিতে আমাৰ কোনোবাখিনিত যদি দুখ কুটি ভুল ভ্ৰান্তি হৈছে আজি আমি আপোনালোকৰ এজন সেৱকী বুলি আমাৰ সমস্ত দায় দুখ মৰিহৰণ কৰিব ভগৱন্তৰ চৰণত গুৰুৰ চৰণত আৰু আপোনাক সমস্তজনৰ চৰণত আমাৰ ইয়াই সৰল কৃষ্ণ হৰি